নমস্কাৰ। মন্থনৰ যি নতুন খণ্ডলৈ মই বিদ্যুৎজ্যোতি ভট্টাচাৰ্যই আপোনালোকক স্বাগতম জনাইছোঁ। মন্থনৰ আজিৰ এই খণ্ডটোত আমাৰ সৈতে অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট বিজ্ঞানী তথা সাহিত্যিক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰ। তেখেতৰ সৈতে আমি এই খণ্ডটোত বিজ্ঞান মনস্কতা গঢ়াৰ ওপৰত তেখেতৰ যি আজীৱন কৰ্ম সেই বিষয়ে কিছু কথা জনাৰ আৰু আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই খণ্ডটো চাই আপোনালোকে ভাল পাব। বিজ্ঞানৰ বহুতো নজনা কথা নতুন নতুন কথা আপোনালোকে জানিবলৈ পাব। শেষলৈ চাই থাকিব। ধন্যবাদ। ছাৰ, পোনপ্ৰথমতে মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মই পৰম সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ যে আপুনি ইমান দূৰৰ পৰা ব্যস্ততাৰ মাজতো মোৰ অনুষ্ঠানৰ মাজলৈ আহিছে। ছাৰ, পোনপ্ৰথমতে মই আপোনাৰ একেবাৰে শৈশৱৰ পৰা কিছু কথা জানিব বিচাৰিম। আপুনি বৰ্তমান অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ এজন অন্যতম অনুকৰণীয় ব্যক্তি। আপোনাৰ শৈশৱৰ পৰা বৰ্তমান সময়লৈকে এই সময়ছোৱাত কোনবিলাক কথাই আপোনাৰ জীৱনটো প্ৰভাৱান্বিত কৰিলে, যিবোৰৰ জৰিয়তে আপুনি নিজক অনুকৰণীয় হিচাপে বৰ্তমান সময়ত উপনীত কৰিব পাৰিছে? মই তোমাক প্ৰথমতে তুমি বৰ সুন্দৰকৈ কোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। মই ইমানৰ যোগ্য নহয়, কিন্তু তথাপিও মোৰ সৰুকালটো হ'ল কি যে মই চামতা আৰু সৰ্থেবাৰী নলবাৰী জিলাৰ তাৰ মাজৰ ঠাইত উলুবাৰী সত্ৰ, কৈহাটী সত্ৰৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান দূৰ, তাত মোৰ জন্ম। আৰু মই প্ৰথম 8-9 বছৰমান বয়সলৈ তাত থাকিলোঁ। তাৰো মাজতে এৰাধৰা কৰি দক্ষিণ শালমৰা আৰু উত্তৰত থাকিলোঁ। কিন্তু সেইখিনি সময়ত মই এতিয়া মুহূৰ্তত এই কথাবিলাক কেতিয়াবা ক'বলগীয়া হৈছে বা লিখিবলগীয়া হৈছে। তাত মই দেখিছোঁ যে এজন মানুহ নহয়, মই যে কাৰ পৰা কি অনুকৰণ কৰিছোঁ বা মোৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে তেখেতসকলৰ কথাই, সেই কথা মই বৰ কৃতজ্ঞতাৰে সোঁৱৰোঁ। তাত হয়তো মোৰ এজন জ্ঞানা জেঠা আছিল, অতি খঙাল যেন লাগে মানুহজন, কিন্তু অতি দয়ালু। মানে আমি তেওঁ কিবা বুদ্ধি গুৰ মিঠৈৰ পৰা এনেকুৱা ধৰণৰ বস্তু বনাইছিল, আমি ওচৰতে ৰৈ থাকোঁ আৰু আমাৰ হাতত পইচা নাথাকে, গতিকে আমাৰ হয়তো লোভ লাগে আৰু তেওঁ কাঢ়া চকু দেখুৱাইয়ে থাকে, কিন্তু আহিবৰ সময়ত দিব আৰু হাতত ক'ৰবাৰ পৰা সংগ্ৰহ কৰা 2-4 পইচা দিব খুজিলে তেওঁ হয়তো সেইটো আৰু এটা বেয়াকৈহে ধমকি দিব যে ইমান ধনী মানুহ বুলি নেকি তই। গতিকে সেইবিলাক কথাও মৰম কোমল মানুহৰ দয়া শ্ৰদ্ধা এইবিলাক শিকিছিলোঁ মোৰ আইতাৰ পৰা, আবুৰ পৰা, মোৰ ককা আটাৰ পৰা। মই বহু কথা মোৰ খুৰাৰ পৰা, প্ৰভাত চন্দ্ৰ গোস্বামী, তেওঁ কবিৰাজ আছিল, ভাল নাম কৰা কবিৰাজ আছিল। মোৰ পিতাৰ পৰা অনন্তনাথ গোস্বামী, প্ৰথমতে গুৰু ট্ৰেইনিং স্কুলৰ অধীক্ষক আছিল, তাৰপিছত বেছিক ট্ৰেইনিং চেণ্টাৰৰ প্ৰিন্সিপাল অধ্যক্ষ হ'ল। আমি বহুত ঠিক কৰিলে, তাৰ পৰা তেখেতে অৱসৰ পাইছে পিছত। আৰু মা চাকৰি বাকৰি কৰা নাছিল, স্কুলৰ হাইস্কুলৰ কেইশ্ৰেণীমান পঢ়িছিল, কিন্তু তাতো এটা বেলেগ ধৰণৰ যুক্তিযুক্ততা, বৈজ্ঞানিক মানসিকতাৰ চিন মই বিচাৰি পাইছিলোঁ। গতিকে এনেকুৱা তাৰপিছত মোৰ শিক্ষকসকল পালোঁ। মোৰ গাঁৱৰ মতিৰাম বৰ্মন, জানকীনাথ দত্ত ভূঞা, এনেকুৱা ধৰণৰ মানুহ শিক্ষক কিছুমান পালোঁ, যিসকলে সৰু সুৰা কথাৰেই মোক, মই তেতিয়া নাজানো যে মোক অনুপ্ৰাণিত কৰিছিল, পিছৰ জীৱনত মই ভাবি চালে দেখোঁ যে তেনেকুৱা। আনকি শিক্ষাৰ কথা ক'লেও যে ইমান সৰু কথাৰে শিকাইছিল মতিৰাম বৰ্মন ছাৰে, মোৰ গাঁৱৰে ওচৰৰে ঘৰৰ আছিল, যে তেওঁ তামোল এটা কাটি লৈ তাৰ 4 ভাগ কৰি আকৌ বুঢ়া তামোলটো লগ লগাই 4 ভাগৰ 1 লগ লগালে যে ওপৰত 2 আৰু তলত 8 হৈ 2/8 এনেকুৱা এটা হৈ নাযায়, সেইটো 2 ভাগৰ 1 হয়। মানে 4 ভাগৰ 1 পোৱা ভাগ লগ লগালে যে আধা ভাগ হয়, সেই কথাটো তেতিয়া মনত সোমাই দিছিল। গতিকে এই কথাবিলাকে মোক এতিয়া ভাবি চাওঁ যে তেনেকৈ অংক নিশিকা হ'লে মই অংকৰ যিটো ধাৰণা, কনচেপশ্যন, সেই কেতিয়াও নহ'লহেঁতেন। গতিকে তেনেকুৱা বহুত কথা আছে। নাটকৰ লাচিতৰ ভাওলৈ, মোমাই তামুলীৰ ভাওলৈ, সেই সীমিত সুবিধাৰ মাজেৰে বাঁহৰ দাঁত ৰঙা চিয়াঁহী লগাই মূৰ পুতুল ঘূৰাই, মোতকৈ 2 শ্ৰেণীৰ ওপৰৰ, তেওঁ মোমাই হৈছিল আৰু দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতক
কাটি দিছিল। লাচিতে হাতত লৈ থকা কাগজৰ টোপোলাত লৈ থকা ৰঙা চিঙি ডিঙিত ঢালি লৈছিল মোমায়েকে। গতিকে সেই কথাবিলাক বৰ মনত তেতিয়া এটা প্ৰভাৱ বিস্তাৰ কৰিছিল। এইটো পিছত মই অনুভৱ কৰিছো যে মোৰ বিজ্ঞানৰ হওক, যুক্তিযুক্ততাই হওক বা সাহিত্যই হওক, সকলো কথা তাৰ পৰাই আৰম্ভ হৈছিল। স্যার, শৈশৱত আমি যি পাঠ্যক্ৰম পঢ়ো তাত নিশ্চিতভাৱে মহান ব্যক্তিৰ জীৱনৰ কথা আমি পঢ়ো। পৰৱৰ্তী সময়ত আপুনি বিজ্ঞানৰ গৱেষণা কৰোঁতে বিভিন্ন বিজ্ঞানীৰ জীৱনৰ কথা নিশ্চিতভাৱে পঢ়িছে। তাৰোপৰি আপুনি বিজ্ঞানীৰ জীৱনক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত স্যাৰ মই এইটো কথা জানিব বিচাৰিম যে তেনেকুৱা কোনোবা বিশেষ ব্যক্তি বা বিশেষ বিজ্ঞানী বা দাৰ্শনিক আছে নেকি যাৰ চিন্তাই আপোনাক গোটেই জীৱন জুৰি প্ৰভাৱান্বিত কৰি ৰাখিছে? সেই কথা ক'বলৈ গ'লে যে সৰুতে যে জীৱনী পঢ়ে, যে এইজন মানুহৰ জীৱনী, সেইজন ডাঙৰ মানুহৰ জীৱনী, সেই জীৱনীবিলাক তেতিয়া যিটো হাতত পৰিছিল বৰ বেয়া আছিল। মই এতিয়া অনুভৱ কৰোঁ যে এইবিলাক বৰ নিৰস আৰু জন্ম মৃত্যু, তেওঁৰ শিক্ষা থাকিলে শিক্ষা দীক্ষাৰ চন তাৰিখ এনেকুৱাবিলাক আছিল। আৰু সেইবিলাকে মোক তেতিয়া অলপ বিতাড়িতহে কৰিছিল যে জীৱনী কোনো পঢ়িবলগীয়া কথা নহয়, অন্য কথাহে পঢ়া ভাল, অন্য গল্প সাহিত্য, শিশু উপন্যাস, শিশু গল্প এইবিলাক পঢ়াহে বেছি ভাল লাগিছিল। গতিকে তেতিয়া নহয়, কিন্তু পিছৰ জীৱনত মই জীৱনী বৰ গভীৰভাৱে পঢ়িলোঁ বহুতৰ। আৰু পঢ়ি বিশেষকৈ বিজ্ঞানীসকলৰ জীৱনী মই যিখিনি পঢ়িছোঁ, আটাইবিলাকতো আৰু কেতিয়াও পঢ়িব নোৱাৰি, কিন্তু যি পঢ়িছোঁ তাৰ ভিতৰতো আকৌ 2-4খন যি বিশদভাৱে পঢ়িছোঁ, যেনে আইনষ্টাইনৰ জীৱনী, গেলিলিঅ'ৰ জীৱনী বিশেষকৈ, যে কেনেকুৱা ত্যাগ, কিমান প্ৰতিভা, কিমান নিষ্ঠা, কিমান সংঘাত আৰু কিমান সুবিধা হ'লে মানুহ এজন তেনেকুৱা ওপৰলৈ উঠিব পাৰে, সেইবিলাকে মোক কিছু অনুপ্ৰাণিত কৰিছিল, প্ৰভাৱান্বিত কৰিছিল। আৰু মই তাৰ ফলত সিমান এটা স্তৰলৈ গুচি গ'লো, সেইটা কেতিয়াও পঢ়িব নোৱাৰো। স্যাৰ, আপুনি গোটেই জীৱন যদি বৈজ্ঞানিক চিন্তা চৰ্চাক অগ্ৰাধিকাৰ দি আগবাঢ়ি গৈছে, তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম যে বৈজ্ঞানিক মানসিকতা বুলি ক'লে সাধাৰণ মানুহ এজনে কি কথা বুজা উচিত? বৈজ্ঞানিক মানসিকতা বস্তুটো আচলতে জীৱনৰ লগত সংলিপ্ত হৈ থকা বস্তু। সেইটো এটা ঠিক এনেকুৱা যে বৈজ্ঞানিক মানসিকতা শিক্ষা দিলোঁ বা কিবা এটা মই তেওঁক কৈ দি তেওঁক শিকাই পেলালোঁ, এনেকুৱা ধৰণৰ কথা নহয়। সেইটো এটা ৱে অফ লাইফ বুলি কয়, যে মই জীৱনতেই তাক সানি পুতকি ল'ব লাগিব। আৰু সেইকাৰণে হ'ল কি যে বৈজ্ঞানিক মানসিকতা বস্তুটো এটা এনেকুৱা জীৱনৰ এটা অভিপ্ৰায়, এটা এটিটিউড, এনেকুৱা ধৰণৰ কথা হৈ যায়। আৰু সেইটো যুক্তিযুক্ততাৰে চলে। তাত এটা কথা পোনে পোনে কোনোবাই কৈ দিলে বুলিয়ে চলি আহিছে বুলিয়ে বিশ্বাস কৰা নহয়। আৰু যিকোনো এটা কথা আহিলেই, সি পুৰণা কথাই হওক বা নতুন কথাই হওক, তাক অলপমান ভাবি চিন্তি চালি জাৰি চোৱা হয় যে কিয় হ'ল, হয় নাই, সকলোৱে কৈছেনে, জনা মানুহে কৈছেনে, মই নিজে কিবা পৰীক্ষা কৰি চাব পাৰোঁ নেকি, নাইবা মই হয়তো সকলো পৰীক্ষাৰ কাৰণে সিমান স্তৰৰ মানুহ নহয়, কিন্তু মই অন্ততঃ আন এনেকুৱা মানুহ আছে নেকি যাক মই বিশ্বাস কৰিব পাৰোঁ, আৰু বহুজনে সেইটো আদৰি লৈছে, আৰু যুক্তিবাদী মানুহে আদৰি লৈছে। সেইটোৱে হ'ল বৈজ্ঞানিক মানসিকতাৰ কথা। কিন্তু প্ৰশ্ন সুধিব লাগিব আৰু উত্তৰ পাব লাগিব। স্যাৰ, বৈজ্ঞানিক মানসিকতাটো আপুনি কৰে যে জীৱনৰ সৈতে সংলিপ্ত হৈ থকা এটা ধাৰণা। এতিয়া বহু সময়ত দেখা যায় যে সমাজখনে বিভিন্ন ধৰণৰ কথা প্ৰথা পৰম্পৰাৰ ভিত্তিত চলি আছে বুলিয়েই তাক পালন কৰি থাকে। তেনেকুৱা ক্ষেত্ৰত এজন নৱপ্ৰজন্মৰ ব্যক্তিয়ে বা শিশু এজনে বা কিশোৰ এজনে কি ধৰণে নিজৰ বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰে, তাৰ প্ৰাথমিক ভিত্তিটো কি হ'ব পাৰে স্যাৰ? সেইটোৱে, শিশুজনে কিবা এটা কথা গৰ্বৰ পৰা আহিল বুলি বিশ্বাস কৰিব যে কেনেকৈ হ'ল, এইটো সাধাৰণতে শিশুৱে সোধেই, কিন্তু পিছত সমাজৰ লগত মিলি যাবলগীয়া হয় কাৰণে সি নুসুধা হৈ যায় সেই প্ৰশ্নবিলাক। গতিকে যেতিয়া এটা কথা আহে যে কোনোবা এজন মানুহে জাৰি ফুকি ভাল কৰিছে, কোনোবা এজন মানুহে এনেকুৱা এটা বস্তু দিছে যাৰ ফলত মোৰ এনেকুৱা ভাগ্য এটা উদয় হৈছে, সেইটো হয়তো তাবিজেই হওক বা ফুলেই হওক বা ভস্মই হওক। গতিকে তেনেকুৱাবিলাক কথা যেতিয়া আহে তেতিয়া প্ৰশ্ন সোধে, আৰু সেই বস্তুটো কেৱল পৰম্পৰা হ'ল কাৰণে এৰি পেলালোঁ, ত্যাগ কৰিলোঁ, আৰু কেৱল নতুন কথাৰ কাৰণে গ্ৰহণ কৰিলে এইটো নহ'ব পাৰে। সেইটো যিকোনো কথাৰ ক্ষেত্ৰতে হ'ব পাৰে।
গতিকে সেই ধৰণে মানুহে যদি চালি জাৰি চায় আৰু বিশেষকৈ যিবিলাক কথাৰ বিৰুদ্ধে প্ৰমাণিত সত্য আছে, বৈজ্ঞানিক সত্য আছে, সেইবিলাক যদি পৰিত্যাগ কৰে যে এই কথাটো মানুহে পৰম্পৰাগতভাৱে চলাই আহিছে, কিন্তু আচলতে বৈজ্ঞানিক বিশ্বাসটো তাৰ সম্পূৰ্ণ বেলেগ প্ৰতিষ্ঠিত বৈজ্ঞানিক বিশ্বাস। গতিকে তেতিয়া হয় কি যে মানুহজনে এটা শুদ্ধ পথত যোৱাৰ উপায় এটা থাকে, সম্ভাৱনা এটা থাকে। কিন্তু সেই সম্ভাৱনাটো কেতিয়াবা মানুহে নোহোৱা কৰে পৰম্পৰাই চলাই দিছে বুলি। সেইটোৱে হ'ব নালাগে। স্যাৰ, প্ৰচলিত যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাত বৈজ্ঞানিক মানসিকতা গঢ় দিব পৰা এটা পৰিৱেশ থকা বুলি আপুনি অনুভৱ কৰেনে? প্ৰচলিত শিক্ষা ব্যৱস্থাত আচলতে মই দেখিছোঁ কি যে যিটো পাঠ্যপুথিৰ কথা, তাত আজিকালি বৈজ্ঞানিক মানসিকতাৰ কথা দুই এটা আহিছে, কিন্তু এনেই যেতিয়া পদাৰ্থ বিজ্ঞানে শিকায় বা ৰাজনীতি বিজ্ঞানে শিকায়, ভূগোল বিজ্ঞানে শিকায় বা নৃবিজ্ঞানে শিকায় বা বুৰঞ্জীয়ে শিকায়, তেতিয়া তাত ঠিক বিষয়বস্তুটোহে শিকোৱা হয়, বৈজ্ঞানিক মানসিকতাক সম্বোধন কৰা নহয় সাধাৰণতে। কিন্তু আজিকালি বহু পাঠ্যপুথিত মানে অসমীয়া সাহিত্য পাঠ্যপুথিটো আনকি এনেকুৱা কথা আহিছে বৈজ্ঞানিক মানসিকতা কেনেকৈ গঠন কৰিব পাৰোঁ বা আমাৰ কি কি কথা আমি চালি জাৰি চোৱা উচিত, এনেকুৱা ধৰণৰ কথা কিছু আহিছে বা পৰিৱেশ ৰক্ষাৰ কথাটোত জোৰ দিয়া হৈছে। গতিকে এতিয়া আহিব ধৰিছে, কিন্তু তুমি সোধা প্ৰশ্নটো হ'ল যে পোনে পোনে পাঠ্যপুথিত আছেনে নাই, সেইটো পাঠ্যপুথিত এতিয়ালৈকে মই তেনেকৈ মানে আজিকালি যিকেইটা আহিছে সেইকেইটাৰ কথা বেলেগ, কিন্তু এনেই যে পদাৰ্থ বিজ্ঞান পঢ়ালো তাত বৈজ্ঞানিক মানসিকতা গোটেই বৈজ্ঞানিক পদ্ধতিৰেই কৰা হৈছে, কিন্তু বৈজ্ঞানিক মানসিকতা আহিব লাগিব বুলি কোনো কথাত জোৰ দিয়া হোৱা মই দেখা নাই। ছাৰ, আমিতো এতিয়া বৰ্তমান সময়ত ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে বিজ্ঞানৰ যিমানবিলাক অৱদান আছে সেই গোটেইবিলাকৰ মাজতেই জীৱনটো কটাওঁ। তাৰপিছতো আমাৰ সমাজত কিন্তু বৈজ্ঞানিক মানসিকতাৰ যিটো বিকাশ সেইটো যিমান হ'ব লাগিছিলে সিমান ধৰণে হোৱা নাই। আপুনি অলপ আগতে ক'লে যে পৰিৱেশ সুৰক্ষাৰ কথাটোৱে, পৰিৱেশ সুৰক্ষাৰ বিষয়টো পঢ়োৱা হয়, পাঠ্যপুথিত তাক পৰিৱেশ বিজ্ঞানৰ পাঠ দিয়া আছে, কিন্তু তাৰপিছতো আমি কিন্তু যদি ভালকে চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে পৰিৱেশ সুৰক্ষাৰ প্ৰতি মানুহৰ যিটো দায়বদ্ধতা থাকিব লাগিছিল সেই দায়বদ্ধতা নাই, বা যাৰ দায়বদ্ধতা আছে তেওঁলোকেও কথা ক'ব ভয় কৰে। তেনেকুৱা ক্ষেত্ৰত আপুনি অনুভৱ কৰে নেকি যে বৈজ্ঞানিক মানসিকতাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মানুহৰ সাহসৰ অলপ অভাৱ আছে? সাহসৰ অভাৱ বস্তুটো হয় কি বহু ধৰণৰ কথাৰ কাৰণে হয়। এজন মানুহে যদি পৰিৱেশ ৰক্ষা কৰিবলৈ যোৱাৰ ফলত তেওঁৰ পৰিয়ালৰ হানি হয়, তেওঁৰ হানি হয়, তেওঁ হয়তো সিমানখিনি প্ৰতিযোগিতালৈ সিমানখিনি সম্ভাৱনালৈ তেওঁ যাব নোৱাৰিব পাৰে। কাৰণ তেওঁৰ জীৱনটো তেওঁৰ ভায়েক ভনীয়েকৰ প্ৰতি মাক দেউতাকৰ প্ৰতি দায়িত্ব আছে, আৰু তেওঁ এটা চাকৰি কৰি হয়তো ঘৰখন চলাই আছে। তেওঁ গছ এজোপা ৰক্ষা কৰিবলৈ যোৱাৰ লগে লগে তেওঁক যদি লৈ গৈ নানা ধৰণে নানা ধাৰাত সোমোৱাই দি তেওঁক আনকি অত্যাচাৰো কৰা হয়, তেতিয়াহ'লে সেইটো এনেকুৱা নহ'ল যে গছৰ ৰক্ষা নপৰিল আৰু তেওঁৰ পৰিয়ালো তেওঁ ৰক্ষা নপৰিল কাৰণ তেওঁৱে হয়তো উপাৰ্জনকাৰী আছিল। এইবিলাক বহুত কথা আছে সেইকাৰণে। কিন্তু সেইকাৰণে কেৱল বৈজ্ঞানিক মানসিকতা কৰিম আৰু একো নকৰোঁ, এনেকুৱা মানে বেলেগ কোনো দিশত নাযাওঁ, মই চাকৰি কৰিম বৈজ্ঞানিক মানসিকতা কৰিম বা পঢ়িম বৈজ্ঞানিক মানসিক, এই কামটো কাৰো কাৰণে সম্ভৱ নহ'ব পাৰে। গতিকে এইবিলাক বিভিন্ন সামাজিক বস্তু আছে, সামাজিক ক্ৰিয়া প্ৰতিক্ৰিয়া আছে, ৰাজনৈতিক ক্ৰিয়া প্ৰতিক্ৰিয়া আছে, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ সাহসিকতাটোৰ কথা। কিন্তু এতিয়া তথাপি বৰ ভাল কথা কি যে যেতিয়া অকলে ওলাব পৰা নাই তেতিয়া একগোট হ'বলৈ আহিছে, যেতিয়া অন্য একো কৰিব পৰা নাই যেতিয়া আইনৰ সহায় লৈছে মানুহে, গতিকে এইবিলাক কথা ওলাই আহিছে আৰু এইটো বৰ এটা সম্ভাৱনাময় সময়। সেইকাৰণে ছাৰ, বৰ্তমান সময়ত সামাজিক মাধ্যম যথেষ্ট জনপ্ৰিয়। তেনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কণ্টেণ্ট এভেইলেবল হয়, যিবিলাকত বিভিন্ন ধৰণৰ বিশ্বাস অন্ধবিশ্বাসৰ কথা জড়িত হৈ থাকে আৰু সেইবিলাকৰ যথেষ্ট ভিউজ থাকে, যথেষ্ট প্ৰচাৰ লাভ কৰে সেইবিলাকে। আপুনি ভাবে নেকি যে সামাজিক মাধ্যমে বৈজ্ঞানিক মানসিকতাৰ বিকাশত প্ৰতিবন্ধকতা এটা সৃষ্টি কৰিছে? টেকন'লজি আৰু সামাজিক মাধ্যম দুয়োটাই কেতিয়াবা বৈজ্ঞানিক মানসিকতাৰ বিৰুদ্ধে যিবিলাক পৰম্পৰাগত থাকে বা বিশ্বাস থাকে বা হঠাৎ এটা ঘটনা হয়, অলৌকিক ঘটনা বুলি দাবী কৰে মানুহে, তেনেকুৱাবিলাকৰ প্ৰচাৰ তেওঁলোকে কৰে, কাৰণ সেইবিলাকত এটা উত্তেজনা পোৱা যায় আৰু বহুতৰ হয়তো TRP বাঢ়িলে বা সামাজিক মাধ্যমত সুবিধা এটা পালে, ইউটিউবৰ পৰা ভিউজ বাঢ়িলে, ক্লিকিং, গতিকে এইবিলাক কথাৰ কাৰণে মানুহে কেতিয়াবা কৰে আৰু এইটো বহু সুবিধা ল'বই যিয়ে লয়। আৰু কিছুমানে সেইটো বিশ্বাসো কৰে যে এনেকুৱা নহয় যে অলৌকিক কথা বিশ্বাস নকৰে, ক'ৰবাত আলনাত জুই লাগিলে, বিচনা চাদৰত জুই লাগিলে, নতুন বোৱাৰীগৰাকী অহাৰ লগে লগে
কোনেও হয়তো এই বুলি নাভাবে যে তাৰ এটা কাৰ্যকাৰণ সম্বন্ধ আছে আছে আৰু সেই সম্বন্ধটোৰ কাৰণে তাত কোনোবা এজেণ্ট থাকিব লাগিব, এনেই লাগিব নোৱাৰে। হয়তো বিড়ি খাই কাঠি জাল পেলাই থৈ যোৱাৰ কাৰণে, বিড়ি টুকুৰাটো পেলাই থৈ যোৱাৰ কাৰণে জুই লাগিব, নাইবা ননদগৰাকীয়ে নবৌয়েকক সহ্য কৰিব পৰা নাই কাৰণে জুই লাগিব পাৰে। গতিকে এই কথাবিলাক মানুহে ভাবি চাব নোৱাৰে। কেতিয়াবা ক'বলৈও দিগদাৰ হয় যে ইয়াত কোনোবা ননদ আছে নেকি, এনেকৈ মই ঘৰখনলৈ সুধিব নোৱাৰো। গতিকে এইবিলাক কথাত হয় কি যে বহু ধৰণে কিন্তু তাৰ নিৰাকৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে এনেকুৱা জুই লগা ঘটনাত এবাৰ টিভিত মোকেই প্ৰশ্ন এটা সুধিছিল, আৰু বহুত মানুহক সুধিছিল, তেওঁলোক বহি আছিল, মোকো লৈছিল ঘৰৰ পৰা। তাত সুধিছিল যে এনেকুৱা কথাত আপুনি কি ক'ব খোজে। মই ক'লো যে ইয়াত যিহেতু এটা কাৰণ থাকিব লাগিব, ভাতৰ পাতৰ পৰা ভাত নোহোৱা হৈ যোৱাটো, বা আলনাৰ কাপোৰত জুই লাগি যোৱাটো, গতিকে বা বোৱাৰীগৰাকীৰ হাতত আঁচোৰ লগাটো। আমি কেমেৰা লগাই থলে সেইটো কিন্তু কেমেৰাৰ আগত আঁচোৰো নালাগে, ভাতো নোহোৱা নহয়, আৰু এইটো মই দাবী কৰিব পাৰোঁ। আৰু কেমেৰা নালাগে, মানুহ যদি বহি থাকিব, তেতিয়া একেবাৰে ব্যক্তিগত সময়খিনিৰ বাহিৰে বাকী সময়ত যদি মানুহ বহি থাকিবলৈ দিয়ে যে 3-4জন মানুহে আটাইবিলাক দিশ পৰ্যবেক্ষণ কৰি ৰৈ থাকিব, তেতিয়া এইটো নোহোৱা হৈ যাব। আৰু তাৰ কাৰণে কোনো বেজ সন্যাসী বাবা অনাৰ প্ৰয়োজন নাই। সেইটো মই ইয়াৰ পৰাই জাৰি ফুকি ঠিক কৰিব পাৰোঁ যে মানুহ বহুৱাই দিয়ক বা CC কেমেৰা বহুৱাই দিয়ক, ব্যক্তিগত সময়খিনি বাদ দিব, প্ৰক্ষালনৰ সময় বা এনেকুৱা। গতিকে তেতিয়া মই দেখিলো যে চেনেলটোৱে অহা সংখ্যাত আমি এনেকুৱা আলোচনা কৰিম বুলি যিটো কৈছিল সেইটোও নহ'ল, আৰু তাত জুই লগাটো মই শুনিলো পিছত আমাৰ বিজ্ঞান সমিতিৰ মানুহৰ পৰা বন্ধ হৈ গ'ল। কাৰণ কোনোবাই ভাবিলে আমাক এতিয়া পৰ্যবেক্ষণ কৰিব। ধৰা পেলাব। স্যাৰ, বৈজ্ঞানিক মানসিকতাৰ কথাটো পাতিলে, আপুনি কাৰ্যকৰণ সম্বন্ধৰ কথা ক'লে। কাৰ্যকৰণ সম্বন্ধৰ কথা আমি বেচিকেলি এটা কলা শাখাৰ বিষয় হিচাপে বিবেচনা কৰোঁ। সাধাৰণতে যিটোক লজিকেল থিংকিং, লজিকেল ৰিজনিং এনেকুৱা ধৰণৰ কথাবিলাকত জনা যায়। তেনেকুৱা ক্ষেত্ৰত স্যাৰ আৰু এটা কণ্ট্ৰাডিকশ্যন আহি যায় যে বহুত মানুহে ভাবে যে কেৱল বিজ্ঞান পঢ়া বা বিজ্ঞানৰ ছাত্ৰসকলৰহে বৈজ্ঞানিক মানসিকতা থাকিব পাৰে, কলা শাখাৰ থাকিব নোৱাৰে। কিন্তু বিজ্ঞান আৰু লজিক এই দুয়োটা বস্তুটো স্যাৰ এৰাব নোৱাৰা। তেনেকুৱা ক্ষেত্ৰত আপুনি স্যাৰ এই ক্ষেত্ৰত কি ভাবে? মই প্ৰথম ক'ব খুজিছোঁ যে বৈজ্ঞানিক মানসিকতা বা এনেকুৱা বহু কথা আছে যিবিলাক সামাজিক বিষয়হে, এইটো বিজ্ঞানৰ নহয়। উদাহৰণস্বৰূপে মোৰ টেবুলত তুমি যদি পানী গিলাচ দিয়া, সেই পানী গিলাচত বীজাণু আছে নেকি সিমানখিনিলৈকে মাইক্ৰস্কোপেৰে চাই মই কৈ দিব পাৰিম। কিন্তু তাৰ পাছত যেতিয়া আহিল যে এতিয়া বীজাণু আছে কাৰণে আপুনি পানীখিনি নাখাব, এই কথা কিন্তু সম্পূৰ্ণ সামাজিক কথা। এইটো এনেকুৱা নহয় যে এইটো চিটা ল'লে এই বীজাণুটো ধ্বংস হয়, সেইটোহে বৈজ্ঞানিক কথা। কিন্তু চিটাটো আপুনি ল'ব লাগিব, আপোনাৰ ছোৱালীক দিব লাগিব, এই ধৰণৰ কথাটো কিন্তু সামাজিক কথা। গতিকে বৈজ্ঞানিক মানসিকতাটো কোনো কলাৰ বিষয় বা বিজ্ঞানৰ বিষয় বুলি ক'ব নোৱাৰি। সেইটো এটা জীৱনৰ প্ৰক্ৰিয়া, প্ৰক্ৰমৰ লগত পৰে, জীৱনৰ পৰা এৰাব নোৱাৰা কথা হৈ পৰিব লাগে। আৰু সেইটো বিজ্ঞানৰ পাঠেও নিশিকাব পাৰে, কলাৰ পাঠেও নিশিকাব পাৰে, আৰু মানুহে পোনে পোনে সেইটো শিকি যাব পাৰে। এই কথাটো সদায় থাকে। স্যাৰ, বৈজ্ঞানিক মানসিকতাৰ কথা কোৱাৰ লগে লগে সাধাৰণতে যিবিলাক প্ৰথা পৰম্পৰা বহু বছৰৰ পৰা চলি আহিছে সেইবিলাকক নাকচ কৰি দিয়াটোকেই সাধাৰণ মানুহে ভাবি লয়। তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম, বৈজ্ঞানিক মানসিকতাই সঁচাকে প্ৰথা পৰম্পৰাৰ বিৰোধ কৰাটোক বুজায়? বৈজ্ঞানিক মানসিকতাই প্ৰথা এটাক বিৰোধিতা কৰিব নে তাক সমৰ্থন কৰিব, সেইটো ঠিক বৈজ্ঞানিক মানসিকতাৰ দৃষ্টিকোণেৰে চালেহে জানিব পৰা যাব। যেনে আমাৰ আগতে গাঁৱে ভূঞে আছিল কি যে মানুহ এজন আহি হাট বজাৰৰ পৰা আহি তেওঁ চলা কাপোৰ খুলি হাত মুখ ধুই বা পাৰিলে গা ধুই তাৰপিছত তেওঁ ভাত পানী খাইছিল। আৰু সেইবিলাক বৰ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে, তেতিয়াৰ সুবিধা আনকি চাবোনেই নাছিল তেতিয়া, কিন্তু তাৰ মাজতো পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে এটা আয়ত্ব কৰিছিল, মানি চলিছিল। গতিকে সেই কথাবিলাক তাৰ ওপৰতহে নিৰ্ভৰ কৰে। এনেকুৱা নহয় যে সুবিধা থাকিলেই কৰিব বা এটা পৰম্পৰাৰ কাৰণেই বাদ দিব বা পৰম্পৰাৰ কাৰণে আঁকোৱালি ল'ব, এনেকুৱা কথাবিলাক বৈজ্ঞানিক মানসিকতাৰ ভিতৰত নপৰে। সেইটো হ'ল কি যে মই চাৰি চালো আৰু তেওঁ হাত ধুইছে, কথাটো মোক গ্ৰহণ কৰিলো, আৰু ভালকৈ চাবোনেৰে ফেন তুলি। আনকি ফেন তোলোতে যিহেতু চাইণ্টিফিক কথাটো আছে যে মই 30 ছেকেণ্ড সময় হাতত ভালকৈ ফেন তুলি ফেনখিনি ভালকৈ ধুই পেলালেহে সেই ফেনে মলিখিনি বা বীজাণুখিনি লৈ গুচি যাব, বহু পৰিমাণে লৈ যাব, অন্ততঃ 90%। তাৰপিছত এখন শুকান পৰিষ্কাৰ গামোচাত মচিলেহে বাকী আৰু 5% মান যাব, আৰু যি বাকী 5% মান থাকিব সেইখিনি মই শৰীৰৰ প্ৰক্ৰিয়াৰে প্ৰতিৰোধ কৰিব পাৰিম। এই কথাটো হ'ল বৈজ্ঞানিক কথা।
সেইখিনি যদি মই গ্ৰহণ কৰোঁ তেতিয়াহ'লে আগৰ পৰম্পৰাটো বুলি বাদ দিয়াৰ কথাই নুঠিল, এইটো ভাল কৰাৰহে কথা উঠিল যে হাত ধুইছিল গা ধুইছিল তেওঁলোকে। বা আইতাহঁতে ভাত ৰান্ধিবলৈ যাওঁতে তেওঁলোকে ৰঙা কাপোৰ পিন্ধি গৈছিল। ৰঙা কাপোৰযোৰ মানে পাকঘৰৰ বিশেষ কাপোৰ আছিল। সেইযোৰ উৰুই তুলি যাওঁতে ফুৰিবলৈ যাওঁতে গাঁৱৰ ওচৰলৈ যাওঁতে তেওঁলোকে ব্যৱহাৰ নকৰিছিল। গতিকে সেই কাপোৰযোৰ যে যথেষ্ট পৰিমাণে আমাৰ ডাক্তৰৰ অ'টিৰ কাপোৰযোৰৰ নিচিনা বহু পৰিমাণে শুদ্ধ কাপোৰ। ৰঙাই কিয়? ৰঙা তেওঁলোকে লৈছিল বিশেষভাৱে চিনি পাবৰ কাৰণে, আৰু মোৰ ভাৱ হৈছে হালধি দাগ নালাগিবৰ কাৰণে। গতিকে সেইটো মই ক'ব নোৱাৰোঁ, বৈজ্ঞানিক কথা তেনেকৈ কৈ দিলে শুদ্ধ নহ'ব। স্যাৰ, ধৰ্মীয় যিবিলাক প্ৰসংগ থাকে সেই ধৰ্মীয় প্ৰসংগবিলাকক সাধাৰণতে বৈজ্ঞানিক মানসিকতাৰ বিকাশৰ ক্ষেত্ৰত অন্তৰায় হিচাপে বিবেচনা কৰা হয় বা বহুতে সেইটো কথা কয়। আপোনাৰ দৃষ্টিভংগীত ছাৰ, ধৰ্ম সঁচাকৈয়ে অপ্ৰাসংগিক নেকি বা ধৰ্মই সঁচাকৈ বাধাৰ সৃষ্টি কৰে নেকি বৈজ্ঞানিক মানসিকতাৰ বিকাশৰ ক্ষেত্ৰত? মোৰ এতিয়া ভাৱ হৈছে কি ধৰ্মৰ বিষয়ে মই বৰ বেছিকৈ কথা ক'ব নোৱাৰোঁ, কিন্তু মই এটা ভাৱ হয় কি যে ধৰ্মৰ তাৰ দৰ্শনখিনি বৰ ভাল আছিলে, যে মানুহ হ'ব লাগে, দয়া মায়া থাকিব লাগে, দান কৰিব লাগে, আৰু এটা নিৰ্দিষ্ট জীৱন প্ৰক্ৰিয়া মানুহে অনুসৰণ কৰিব লাগে। এই কথাখিনিলৈকে ধৰ্ম ঠিক আছিল। কিন্তু বাকী তাৰ লগত যে এনেকুৱা বলি বিধান দিব লাগে, এনেকৈ কেইদিনমান লঘনে থাকিব লাগে, আৰু যিকোনো এটা আচৰিত ধৰণৰ সময়ত মানে অমানৱীয় সময় এটাত খোৱা বোৱা কৰিব লাগে, এইবিলাক কিন্তু ধৰ্ম মানিবলগীয়া কথা নহয়। আনহাতে এটা কথা মই ধৰ্মৰ ক্ষেত্ৰত বৰ অসুবিধা পাওঁ, সেইটো হ'ল কি যে মই কেৱল এজন ভগৱান বা কেইজনমান দেৱ দেৱতাক ভয় কৰি কিয় ভাল মানুহ হ'ব লাগে, যে মই লোকৰ উপকাৰ কৰিব লাগে বা কাৰোবালৈ পিষ্টল এটা টোৱাব নালাগে। এইটো এই কাৰণে কোনোবাই মোৰ এজন অভিভাৱকে ওপৰৰ পৰা চাই আছে, আৰু তেওঁৰ ভয়তেহে মোৰ নিজ ইচ্ছাত নহয় মই ভাল কামবিলাক কৰিছোঁ। এই কামটো যদি ধৰ্মই শিকায়, মই নাজানো যে শিকায় নে নিশিকায়, তেতিয়াহ'লেতো তেনেকুৱা অভিভাৱক মোৰ প্ৰয়োজন নাই। মই মানুহ হিচাপে মানৱীয় কাম কৰা উচিত। মই মানুহ এজন যদি ইমান উচ্চ খাপৰ জীৱ বুলি ভাবোঁ, তেতিয়াহ'লে কোনোবা এজনৰ ভয়ত এই কামটো কৰিম, বা এটা বেয়া কাম কৰিবলৈ যাওঁতে যে তুমি মোক চাবা বুলি সেৱা প্ৰসংগ আগবঢ়াই, বা মই চুৰি কৰি আনি তাৰে 10% তোমাক দিম বুলি কোৱাৰ লগে লগে সেই ধৰণৰ এটা বন্দবস্ত থকা কথাটো মই সহ্য কৰিব নোৱাৰোঁ। মই ভাবোঁ যে মানুহ নিজেই ভাল হ'ব লাগে, আৰু তাৰ কাৰণে ধৰ্মৰ অভিভাৱকত্বৰ কোনো প্ৰয়োজন নাই। ছাৰ, আপুনি এই সৰ্বশক্তিমান শক্তিক বিশ্বাস কৰেনে, যে যি শক্তিয়ে আমাক চবকে পৰিচালনা কৰি আছে, বা যদি কৰে তেতিয়াহ'লে সেই শক্তিটোক আপুনি কি বুলি অনুভৱ কৰে? মই এখন সত্ৰৰ ডাঙৰ হোৱা ল'ৰা, আৰু এতিয়া মই বিশ্বাস কৰোঁ যে কোনো তেনেকুৱা শক্তি থাকিব নোৱাৰে। এই কথাটো মই একেবাৰে পোনে পোনে কওঁ যে কোনো প্ৰয়োজন নাই তেনেকুৱা এটা শক্তিৰ, আৰু তেনেকুৱা কিবা এটা শক্তিৰ কথা মই পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হিচাপে নাজানো। মই পদাৰ্থ বিজ্ঞানত কেইটামান শক্তিৰ কথা জানো, এইকেইটা চিনি পাওঁ, তাৰ ক্ৰিয়া প্ৰক্ৰিয়া বহু পৰিমাণে বুজি পাওঁ, আৰু এনেকুৱা এটা কথা যে তেওঁ ইয়াতে এটম বোমাও দিয়াত তেওঁৱেই চলাব লাগিব যদি তেওঁ চলাইছে, আৰু তাত সুন্দৰ দলং এখন তৈয়াৰ কৰি দি নদী পাৰ হোৱাৰ সুবিধা কৰি দিয়াত সেইটো তেওঁৱেই কৰিব লাগিব। এনেকুৱা ভগৱান এজন মোৰ প্ৰয়োজন নাই, মই বিশ্বাসো নকৰোঁ তেনেকুৱা শক্তি এটা। ছাৰ, বৈজ্ঞানিক চেতনাৰ সমান্তৰালকৈ আমি আধ্যাত্মিক চেতনাৰ বিকাশৰ কথা কওঁ, আৰু আধ্যাত্মিক চেতনাৰ বিকাশৰ কথা যেতিয়া কোৱা যায় তেতিয়াই তাত এটা ঐশ্বৰিক শক্তিৰ মানুহে আৰাধনা কৰি লয়, আৰু আৰাধনা কৰি লোৱাৰ ফলত আধ্যাত্মিক চেতনাৰ বিকাশ বৰ ক্ষিপ্ৰতাৰে বা সোনকালে হয় বুলি অনুভৱ কৰে বহুতে। তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম, আপুনি আধ্যাত্মিক চেতনাৰ বিকাশৰ কথা কি ধৰণে গ্ৰহণ কৰে? মই এটা আধ্যাত্মিকতাক বিশ্বাস কৰোঁ, যে মই আচলতে এলেন লাইটমেন বুলি এজন মানুহৰ কিতাপ পত্ৰ পঢ়িছিলোঁ। তেওঁ ডাঙৰ পদাৰ্থ বিজ্ঞানী আমেৰিকাৰ। তেওঁ কৈছিল যে তেওঁৰ ঘৰৰ সন্মুখত পঢ়াৰ টেবুলৰ পৰা অলপ দূৰত ওপৰত গছত কপৌজাতীয় চৰাই এহাল আহে, বছৰৰ নিৰ্দিষ্ট সময়ত সিহঁতে পোৱালি দিয়ে, আৰু পোৱালিকেইটা এটা সময়ত উৰিব পৰা হ'লে কিছুদিন পিছত সিহঁতে উৰি গুচি যায়, আৰু বহুদিন কপৌ নাথাকে, তাৰপিছত আৰু এহাল আহে। এদিন তেনেকুৱাকৈ কপৌহাল চাই থাকোঁতে পোৱালিকেইটা তেওঁ লক্ষ্য কৰি আছে, মূৰ উলিয়াইছে, মোক কৰিছে, চেষ্টা কৰিছে, কিন্তু তাৰপিছত এদিন উৰি আহিলে, আৰু তেওঁ চৌ মাৰি এনেকৈ আহিলে যে তেওঁৰ চকুৰ ফালে আহি যেন চকু দুটা চৰাইয়ে খুচি লৈ গুচি যাব, আৰু আহি মুহূৰ্তত তেওঁৰ মনটো বেলেগ ধৰণে এটা উদ্বেলিত হৈ পৰিছে, টক বগাই গৈছে, তেওঁৰ যেন চেতনা শক্তি লোপ পাই গৈছে, তেওঁ যেন এটা বেলেগ ধৰণৰ চিন্তাত বিলীন হৈ গৈছে,
তাৰপিছত চৰাইটো যেতিয়া উৰি গৈছে এটা বিষাদৰভাৱে এহাল চৰাই উৰি গ'ল আৰু এই গোটেই বছৰটোৰ কাৰণে আৰু মই ছমাহৰ কাৰণে দেখা নাপাম। এই অৱস্থাত তেওঁৰ এটা বিষাদ আহিছে মনলৈ আৰু সেইটো বহুত সময় আছে। তেওঁ কৈছে যে বোধহয় এইটোৱে আধ্যাত্মিকতা। কিন্তু তাৰ পাছত তেওঁ কৈছে যে মই এজন পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, প্ৰফেচাৰ। মই সেইফালৰ পৰা চালে দেখিম যে মোৰ এই সকলো চিন্তা, সকলো কথা মোৰ দৈনন্দিন জীৱনৰ পৰিক্ৰমাৰ বাহিৰলৈ গৈ তৈয়াৰ কৰিছে কিন্তু মোৰ নিউৰনবিলাক। অৰ্থাৎ মোৰ মস্তিষ্কত যদি নিউৰনবিলাক নাথাকিলহেঁতেন, সিহঁতে যদি ইটোৰ লগত সিটো সংযুক্ত হৈ ডেনড্ৰাইটবিলাকেদি সিহঁতৰ সংযোগ ব্যৱস্থাবিলাকেদি যদি লগ লাগি নকৰিলেহেঁতেন, তেতিয়াহ'লে এই চিন্তা মোৰ মনলৈ আহিব নোৱাৰিলেহেঁতেন। আৰু মই এটা বিশ্বব্ৰহ্মাণ্ডৰ অংশৰ নিচিনাকৈ আছোঁ কাৰণে মোৰ মস্তিষ্কত এই চিন্তাটো হৈছে। তেনেকুৱা আধ্যাত্মিকতাৰ কথা মই বিশ্বাস কৰোঁ। নাইবা আইনষ্টাইনে যিটো কৈছিল যে এজন বিজ্ঞানীয়ে যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ কথাই কৰক বা একেবাৰে অনুজীৱটোৰ কথাই চিন্তা কৰক, তেতিয়া তেওঁ সেই বিষয়ে চিন্তা কৰি তেওঁ মইত্বটো তাত নোহোৱা কৰি দিয়ে। যে এই অনুজীৱটোৰ লগত মই এনেকৈ ভাবিছোঁ কাৰণে সি এনেকুৱা মোৰ কাৰণে বিষাক্ত বা মোৰ কাৰণে উপকাৰী, আৰু সেইফালে বিশ্বব্ৰহ্মাণ্ড কৰাৰ চেষ্টা কৰে মই এনেকৈ ভাবিছোঁ কাৰণে তাত এটা বিগ বেং হৈছে। এনেকুৱা ধৰণৰ কথা নহয়। অৰ্থাৎ মইত্বটো, আইনেছটো একেবাৰে নোহোৱা হৈ গৈছে সেইটো ক্ষেত্ৰত। গতিকে বিজ্ঞানীজন কম আধ্যাত্মিক নহয়। মই এতিয়া ব্যক্তিগত ভাবোঁ এই ধৰণৰ আধ্যাত্মিকতাত বিশ্বাস কৰোঁ। কিন্তু আধ্যাত্মিকতা মানে এতিয়া যিটো কোৱা হয় যে পূজা, সেৱা, পৰম্পৰা, আনকি একেবাৰে আমাৰ যিটো আমাৰ উপকথাৰ চৰিত্ৰ কিছুমান, সেইবিলাকৰ জন্মৰ চন তাৰিখ কৰা, তেওঁলোকৰ ঠাই নিৰ্ণয় কৰা, এনেকুৱা যিবিলাক চলিছে, সেই তেনেকুৱা আধ্যাত্মিকতাত মই বিশ্বাস নকৰোঁ। ছাৰ, আমি ভাৰতবৰ্ষতো বহু সময়ত দেখিবলৈ পাওঁ যিখিনি মানুহে মহাকাশ বিজ্ঞানৰ লগত জড়িত বা ঈশ্বৰৰ গৱেষণাৰ লগত জড়িত, তেওঁলোকেও কিবা এটা কাম আৰম্ভ কৰাৰ আগত বা সেইটো প্ৰক্ষেপণ কৰাৰ ক্ষেত্ৰত বিভিন্ন মন্দিৰত যায় বা তেওঁলোকে পূজা পাতল কৰে, আৰু এইটোক লৈ সময়ে সময়ে বিতৰ্ক হয়। এই বিচাৰ যিটো তেওঁলোকৰ যিটো ধাৰণা আৰু আপোনাৰ যিটো ধাৰণা, এইটোক ছাৰ আপুনি কি ধৰণে বিশ্লেষণ কৰিব? মই তেওঁলোকক মোৰ ফালৰ পৰা ক'ব লাগিলে মই ক'ব নোৱাৰোঁ, তোমাৰ চেনেলত ক'ব পাৰোঁনে নোৱাৰোঁ, কিন্তু ব্যক্তিগতভাৱে মই তেওঁলোকক পুটো কৰোঁ। যেতিয়া ঈশ্বৰৰ এটা মহাকাশযান কৰিছে, সকলো গণনাৰ ওপৰত নিৰ্ভৰ কৰি সূক্ষ্মাতি সূক্ষ্ম গণনা, অতি বিশাল জ্ঞান এটা মানৱ জাতিয়ে সাধনা কৰি কৰি এই জ্ঞানত আজি উপনীত হৈছে। ভৱিষ্যতে হয়তো আৰু ভাল জ্ঞানত, নিখুঁত জ্ঞানত উপনীত হ'ব। কিন্তু হৈ উঠি তেওঁলোকে এখন মহাকাশযান তৈয়াৰ কৰিছে, এটা ৰকেট নিক্ষেপ কৰিব খুজিছে। এতিয়া তাৰ এটা মডেল এটা তৈয়াৰ কৰি প্ৰটোটাইপ এটা নি কোনোবা এটা মন্দিৰত দিলে, দিশা পূজা কৰি লৈ আহিলে। সেইটো কাক নিজেতো তেওঁলোকে নিজক ঠগিছেই। তুমি ভাবি ল'ব লাগিব যে মহাকাশ বিজ্ঞান সংস্থাৰ যিটো কেম্পাছত গৈ শিল এটা মই দলি মাৰি দিওঁ, তেতিয়াহ'লে PhD এজনৰ গাত পৰিব। আৰু ইমানেই PhD থকা, ইমানেই উন্নত বৈজ্ঞানিক থকা, উচ্চ খবৰ বিজ্ঞানী থকা সমাজ এখনত তেওঁলোকে তেনেকুৱা এটা প্ৰটোটাইপ নি তিৰুপতি মন্দিৰত পূজা কৰি আনিছে, আৰু এইটো ভাবিব নোৱাৰা কথা এটা। কিন্তু তেওঁলোকৰ হয়তো পৰম্পৰা, জ্ঞান, তেওঁলোকৰ পটভূমি তেনেকুৱা, আৰু সেইটো তাৰ পৰা তেওঁলোক উন্মুক্ত হ'ব পৰা নাই। অৰ্থাৎ যেতিয়া বিজ্ঞানাগাৰত আছে, তেওঁলোক বিজ্ঞানী হৈ আছে, অতি বৈজ্ঞানিক প্ৰক্ৰম অনুসৰণ কৰিছে। তাত কিবা এটা যদি ইলেক্ট্ৰিক কাৰেণ্ট, বিদ্যুৎ প্ৰবাহ এটা এই দিশত এনেকৈ যাব খুজিছে, সেইটো তেওঁলোকে বৈজ্ঞানিক মতে কৰে। কিন্তু তাৰ পৰা ওলাই আহি আজি মোৰ এই চাৰ্কিটটো যে সফল হৈছে, সেইটো তেওঁলোকে এটা ভগৱানৰ দয়া বুলি ভাবে। এই যে এটা স্বভাৱ এটা, দ্বিত্ব এটা, এই কথাটো কিন্তু মানি ল'ব পৰা কথা নহয়। ছাৰ, আপুনি যেতিয়া বিজ্ঞানৰ কথাখিনি ক'লে, তেতিয়া আপুনি এটা কথা কৈছে, হিচাপ নিকাচৰ কথা, বিভিন্ন গণনাৰ কথা। আমাৰ ভাৰতবৰ্ষত যিটো জ্যোতিষ শাস্ত্ৰ প্ৰচলন আছে, বৈদিক জ্যোতিষ যিটো আছে, সেইটোতো ছাৰ তেওঁলোকে গণনাৰ কথা কয়। জ্যোতিষীবিলাকেও বিভিন্ন গণনাৰ কথা কয়, আৰু গণনাৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে মানুহক বিভিন্ন ভৱিষ্যৎবাণী কৰে। এতিয়া ছাৰ, আপুনি জ্যোতিষ শাস্ত্ৰৰ প্ৰসংগত আপুনি ধাৰণাটো কি ধৰণে কয়? এটা সময়ত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান একেবাৰে একেলগে আৰম্ভ হৈছিল, অৰ্থাৎ দুয়োটাৰ মাজত পাৰ্থক্য নাছিল। এটা জ্যোতিষ যিটো এষ্ট্ৰলজি, আৰু এটা জ্যোতিৰ্বিজ্ঞান এষ্ট্ৰনমি, এই দুটা বস্তু পৃথক হৈ গ'ল কেতিয়া? যেতিয়া জ্যোতিষে ওপৰৰ গ্ৰহ নক্ষত্ৰৰ কাৰণে, ওপৰৰ কিবা এটা শক্তিৰ কাৰণে মানুহৰ ভাগ্য বা জীৱ জন্তুৰ ভাগ্য বা ৰাজনৈতিক ভাগ্য, এইবিলাক কথা নিৰ্ণয় কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া জ্যোতিৰ্বিজ্ঞান সম্পূৰ্ণ পৃথক হৈ গুচি গ'ল।
কিন্তু তেওঁলোকৰ গণনা পদ্ধতি ভুল বুলি ক'ব নোৱাৰে। তেওঁলোকেও বহু ক্ষেত্ৰত গণনা কৰি যিখিনি কৰে সেইখিনি জ্যোতিৰ্বিজ্ঞানৰ কথা। কিন্তু তেওঁলোকে যেতিয়া এটা কুকুৰৰ ভাগ্য বা মোৰ ভাগ্য তোমাৰ ভাগ্য নিৰ্ণয় কৰি অন্তত ভৱিষ্যতবাণী কৰি দিয়ে, তেতিয়া সেইটো একেবাৰে বিশ্বাস কৰিব পৰা কথা নহয়। আৰু সেইবিলাক সম্পূৰ্ণ ভুল কথাৰ ওপৰত নিৰ্ভৰ কৰে কেনেকে, যে তেওঁলোকে একেবাৰে নথকা গ্ৰহ ৰবি এনেকুৱা বিলাক তেওঁলোকে বিশ্বাস কৰে। ৰাহু কেতু, ৰবি নহয়, ৰবিটো সূৰ্য, কিন্তু ৰাহু কেতুৰ ওপৰত বিশ্বাস কৰে। অথচ ৰাহু কেতু বুলি তেনেকুৱা কোনো কথা নাই। আৰু আনকি ডাঙৰ গ্ৰহ আছে যাৰ প্ৰভাৱৰ কথা আহে, মাধ্যাকৰ্ষণিক প্ৰভাৱৰ কথা কয়, তেওঁলোকে চুম্বকত্বৰ কথা কয়, চুম্বকত্বৰ কথা, তেতিয়াহ'লে সেইবিলাক প্ৰভাৱ ইউৰেনাছ নেপচুনৰ পৰাও সামান্য হলেও আমাৰ ইয়ালৈ আহিব। আৰু আনকি বহি পাৰ্থিৱ গ্ৰহ যিবিলাক আছে, বহি সৌৰজগত গ্ৰহ যিবিলাক আছে, এক্সট্ৰা চলাৰ প্লেনেটছ, এক্সোপ্লেনেটছ বুলি কয়, সেইবিলাকৰ পৰা আহিব। গতিকে সেইবিলাক কথা কিন্তু তেওঁলোকে ভাবিব নোৱাৰিলে। আনকি ইউৰেনাছ নেপচুনৰ কথা চিন্তাই নকৰিলে। আৰু পৰা হলেতো তেওঁলোকে সেইবিলাকো কৰিব লাগিছিল। আৰু যিবিলাক ভাগ্য নিৰ্ণয় কৰে সেইবিলাক কথা একেবাৰে নিৰ্ভৰযোগ্য নহয়। সেইবিলাক বহু পৰিমাণে এটা প্ৰবেবিলিটিৰ ওপৰত, সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি কয়। আৰু তেতিয়া 2-4টা মিলি যায় আৰু মানুহে তাকেই ডাঙৰ কৰে। ছাৰ, আমি এখন পৰম্পৰাবাদী সমাজত বাস কৰোঁ। তেনেকুৱা ক্ষেত্ৰত পৰম্পৰাবাদী সমাজৰ যিবিলাক নীতি নিয়ম সেইবিলাকক ডাইৰেক্টলি নৎসাত কৰি দিয়াৰ পৰিৱৰ্তে যদি তাৰ যুক্তিযুক্ত বিশ্লেষণ কৰা হয়, তেতিয়াহ'লে বৈজ্ঞানিক মানসিকতাপূৰ্ণ এখন সমাজ গঢ়াত সহায়ক হ'ব বুলি আপুনি নাভাবে? এইটো একেবাৰে ঠিক কথা, যে আমি কোনো পোনে পোনে আক্ৰমণ কৰাৰ প্ৰয়োজন নাই। মই অলপ আগতে যিটো পানীৰ উদাহৰণ দিছিলো, সেইটো হ'ল কি যে পানী ইয়াতে বীজাণু আছে। এবাৰ আমি যোৰহাটৰ এটা প্ৰদৰ্শনত কিছুমান গাঁৱৰ পঞ্চায়তৰ পৰা মহিলা লৈ আহিছিলো, আৰু তেওঁলোকক ঘৰৰ পৰা পানী আনিবলৈ দিছিলো আমাৰ বীজাণুমুক্ত বটলত দি উঠি আমাৰ মাইক্ৰস্কোপত তাত দেখুৱাই কৈছিলো যে এইটো পানী আপোনালোকৰ। আৰু তাত বীজাণুৱে যিবিলাক কিলবিলা আছিল, আমি কৈছিলো যে আপোনালোকে এতিয়া ডাঙৰ দেখিছে আমাৰ মাইক্ৰস্কোপত, কিন্তু এইটো আচলতে বীজাণু। আৰু তেওঁলোকে তেতিয়া তাৰ আগতে কৰিছিল কি, নলাৰ পানী যিটো কলৰ পৰা পানী ওলাইছিল যোগানৰ, সেই পানীটোত এটা ক্লৰিনৰ গুণ পাই কাৰণে তাক খাওঁতে ব্যৱহাৰ নকৰিছিল। আৰু তেওঁলোকৰ খাল পুখুৰীৰ পৰা পানী খাইছিল, কিয় যে আমি পৰম্পৰাগতভাৱে সেইটোৱে চলাই আছো। কিন্তু আমি যেতিয়া দেখুৱাই দিলো, আমি প্ৰচাৰ কৰিব নোখোজিলো যে ইয়াত বীজাণু আছে আৰু নলাৰ পানীখিনি কিন্তু অতি কম বীজাণু বা বীজাণু নথকা অৱস্থাত। তাৰপিছত তেওঁলোকক আমি আকৌ যেতিয়া জৰীপ কৰিলো, তেতিয়া তেওঁলোকে আমি একো প্ৰচাৰ নকৰাকৈ নিজৰ খাল পুখুৰীৰ পানী বাদ দি নলাৰ পানী খাবলৈ আৰম্ভ কৰিছে। গতিকে তেনেকৈও পাৰি কেতিয়াও মানসিকতা সলনি। ছাৰ, বিশ্বাস আৰু অন্ধবিশ্বাসৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যৰ যিডাল সীমাৰেখা সেইডাল যথেষ্ট ক্ষীণ। আমি কোনটো বিশ্বাস কোনটো অবিশ্বাস তৎক্ষণাৎ সিদ্ধান্ত লোৱাটো জটিলতা আহি পৰে। তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম যে বৈজ্ঞানিক ভিত্তি নজনাকৈও আমি যদি কিবা এটা প্ৰথা বা পৰম্পৰা পালন কৰি আছো, আৰু সেই প্ৰথা বা পৰম্পৰা যদি আনৰ উপকাৰ কৰিছে বা একো অপকাৰ কৰা নাই, তেতিয়াহ'লে আমি তাক পালন কৰি থকা উচিত নে তাক বন্ধ কৰি দিয়া উচিত? সেইটো ঠিক পৰিসংখ্যাৰ ফালৰ পৰা সেইটোৱেই তুমি কোৱাটোৱেই হয়, যে এতিয়ালৈকে মই কোনো অপকাৰ কৰা নাই। আৰু বিশেষকৈ এটা ডাঙৰ পৰীক্ষা হ'ল যে এনেকুৱা এটা বিশ্বাসৰ বিৰুদ্ধে বৈজ্ঞানিক কিবা সত্য আছে নেকি, সেইটো চাব লাগে। যদি বৈজ্ঞানিক সত্যটো তাৰ সম্পূৰ্ণ বিৰুদ্ধে, তেতিয়াহ'লে কিন্তু তাক গ্ৰহণ কৰিব নালাগে, সেইটো অন্ধবিশ্বাস বুলি। সেইটোৱে অন্ধবিশ্বাসৰ বোধহয় সূত্ৰ হোৱা উচিত, যে যাৰ এটা এতিয়ালৈকে প্ৰতিষ্ঠিত বৈজ্ঞানিক সত্য ওলাইছে, কিন্তু আগৰ কথাটো বিৰোধিতা কৰিছে, সেইটো এটা বিশ্বাসযোগ্য পৰম্পৰা নহয়, অন্ধবিশ্বাস। বৈজ্ঞানিক চিন্তা চৰ্চাৰ আলোচনাৰ কথা আমি যেতিয়া পঢ়ো বা বিভিন্ন সমালোচনা আমি পঢ়ো বিভিন্ন আচাৰ আচৰণৰ, তেতিয়া আমি দেখিবলৈ পাওঁ যে সেইবিলাকত বেছি সংখ্যকতে হিন্দু ধৰ্মৰ যিবিলাক প্ৰথা পৰম্পৰা আছে সেইবিলাকক সমালোচনাৰ কেন্দ্ৰ কৰি লোৱা হয়। আৰু তাৰ লগত আৰু এটা কথা আহি পৰে যে যিখিনি মানুহে তেনেকুৱা সমালোচনাৰ লগত বিশেষভাৱে জড়িত, তেওঁলোকক সময়ে সময়ে এটা বিশেষ ৰাজনৈতিক আদৰ্শৰ লগত সম্পৰ্কিত বুলি কোৱা হয়। তেনেকুৱা ক্ষেত্ৰত ছাৰ, এই গোটেই যিখিনি কথা, এই গোটেই পৰিৱেশটোৱে যুক্তিবাদৰ বিকাশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বুলি আপুনি নাভাবেনে? হিন্দু ধৰ্মৰ কথা লোৱাৰ এটা কাৰণ হ'ব পাৰে যে আমি ভাৰতত আছো আৰু হিন্দুৰ সংখ্যা বেছি, গতিকে আমাৰ পৰম্পৰা আমাৰ কথাকেই পৰীক্ষা নিৰীক্ষা কৰিব, তাৰেই হয়তো সমৰ্থন বা বিৰোধিতা কৰিব। গতিকে এই কথাটো হ'ব পাৰে। এইটো বেলেগ ধৰ্মৰ বিষয়েও একে ধৰণৰ কথা আছে, সেইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি যে মানুহে কিবা এটা কথা যেতিয়া বিৰোধিতা কৰে,
তেতিয়া তাৰ আগৰ কথাটোৰ লগত বহুতো স্বাৰ্থ জড়িত হৈ থাকে, ৰাজনৈতিক স্বাৰ্থ বিশেষকৈ জড়িত হৈ থাকে। তেওঁলোকক তেনেকৈ অন্ধ কৰি ৰাখিব পাৰিলে বা পৰম্পৰাত বিশ্বাসী কৰি ৰাখিব পাৰিলে বহু ধৰণৰ লাভো হয়। গতিকে সেইবিলাক কথাৰ বিৰুদ্ধে যোৱা মানুহৰ বিষয়ে বহু কথা প্ৰচাৰ কৰা হ'ব পাৰে, আৰু সেইটোৱেই হ'ল ডাঙৰ সংঘাত। সেইকাৰণে পোনে পোনে এটা সংঘাতলৈ যোৱাতকৈ আমি বৈজ্ঞানিক সত্যবিলাক প্ৰচাৰ কৰি থাকিলে বহু মানুহ আগবাঢ়ি আহে, আৰু সেইটোৱে এতিয়া সমাজত হৈছে। স্যাৰ, বৈজ্ঞানিক যেতিয়া কিবা এটা কাম কাজ কৰা যায় তেতিয়া সেই কামটো কৰোঁতে মানুহে নৈতিক মূল্যৰ বিষয়টো বৰ বিশেষ গুৰুত্ব নিদিয়ে। যেনেকে বিজ্ঞানৰ কিবা এটা আৱিষ্কাৰ কৰিলে আৰু সেই আৱিষ্কাৰটোৱে কিন্তু মানৱ জাতিৰ বৰ বিশেষ কল্যাণ সাধন কৰা নাই, কিন্তু হয়তো তেওঁলোকে কিবা এটা বিশেষ উদ্দেশ্য ৰাখি পেলাই সেইটো বা নিজৰ শক্তি প্ৰতিষ্ঠাৰ কাৰণে সেইটো কাম কৰিলে। বা ধৰক কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে এতিয়া আমি যদি ফাৰ্মা কোম্পানীৰ কথাটোৱে চাওঁ, তেওঁলোকে বহু সময়ত এনেকুৱা কাম কৰে যিবিলাকে মানুহৰ হয়তো ৰোগটো নিৰাময় কৰিব পাৰে, কিন্তু তেওঁলোকে বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি ৰোগটো নিৰাময় হোৱাকে মেডিচিনটো বনোৱা নাই। বৈজ্ঞানিক কাম কাজৰ ছাৰ এটা এথিকেল ভেলু এটা নিৰ্ণয় হোৱাটো দৰকাৰ বুলি আপুনি অনুভৱ নকৰে? সেই কথাটো হোৱা উচিত আদৰ্শগতভাৱে, কিন্তু গোটেই মানসিকতাটো এনেকুৱা যে মানৱ জাতিৰ বিভিন্ন ব্যক্তি আহিলে, বহুত ৰাজনৈতিক আদৰ্শ আহিলে, বহু কোম্পানীৰ স্বাৰ্থ আহিলে, এতিয়া সেইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আকৌ ৰাজনৈতিক ব্যৱস্থাটোৱেই লাগিব। যে তেওঁ যদি এনেকুৱা দৰৱ তৈয়াৰ কৰিছে যিটোৱে সম্পূৰ্ণ বিনাশ কৰা নাই বা চলাই থাকিবহে খুজিছে, বা তাত দাম দৰ এনেকুৱা ধৰণে এটা কৰি পেলাইছে যে মানুহে তাক কিনি থাকিব লাগিব কিন্তু কেতিয়াও ৰোগটো শেষ হৈ নাযায়, এনেকুৱা ধৰণৰ কথাবিলাক উদ্দেশ্য সদায় থাকিব। আৰু সেইটো বহু ক্ষেত্ৰত আছে। যেতিয়াই আকৌ অন্য বিজ্ঞানী আছে, বুদ্ধিমান বিজ্ঞানী আছে, তেওঁলোকে যেতিয়া তেনেকুৱা কথা ধৰা পেলাব বা সমাজখনে ধৰা পেলাব, তেতিয়া এইটো ৰাজনৈতিকভাৱে আইনগতভাৱে বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু সেইটো আকৌ বেলেগ এটা মতাদৰ্শৰ লগত তাত কেনেকুৱা বন্দোবস্ত হৈছে তেওঁলোকৰ মাজত কি বুজাবুজি আছে, এইবিলাক কথাৰ ওপৰতো নিৰ্ভৰ কৰে। সেইকাৰণে এই ব্যৱস্থাটো ঠিক বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰি নৈতিকতাৰ আদৰ্শ আনি শেষ কৰিব পৰা কথা নহয়। সেইটো এটা সামাজিক ব্যৱস্থা, আৰু সেইটো বোধহয় কোনো বিজ্ঞানৰ কামখিনিৰ লগত নপৰে। তেওঁ উলিয়াই দিয়াটো কিন্তু এটা কৰ্তব্য যে এইটো এনেকুৱা হৈছে আৰু এইটো এটা অনিষ্টকাৰী কথা হৈছে। তাৰমানে স্যাৰ, বিজ্ঞানৰ যিবিলাক উপাদান আছে সেই উপাদান বিলাকৰ প্ৰয়োগ আৰু তাৰ কি ধৰণে মাৰ্কেটিং কৰা হ'ব, সেইটো সম্পূৰ্ণৰূপে এটা সামাজিক বিষয়, আৰু তাৰ লগত ৰাজনৈতিক যিবিলাক কথা সেইবিলাক ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। একেবাৰে ঠিক কথা, আৰু সেইটো ৰাজনৈতিক কথা জড়িত হৈ থাকে। আৰু সামাজিক ব্যৱস্থা, এইটো সমাজখনে চকু ৰাখিব লাগিব। সমাজখনতো সকলো ধৰণৰ মানুহ আছে, যেনেকে অনৈতিক এইসকল মতাদৰ্শৰ লোক আছে, তেনেকৈ নৈতিক আৰু বুদ্ধিমান জীৱ আছে ইয়াতে। গতিকে তেওঁলোকে সেই কথাবিলাক লক্ষ্য ৰাখি জনমত তৈয়াৰ কৰিব পাৰিলে বহুত ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'ব। স্যাৰ, আপুনি এইটো কথা অনুভৱ কৰেনে যে আমি দৈনন্দিন জীৱনত যিমানেই উন্নত জীৱনশৈলী নলওঁ কিয়, এখন সভ্য সমাজৰ মানুহ হিচাপে বা বাসিন্দা হিচাপে আমি যিবিলাক আচৰণ কৰা দৰকাৰ সেই আচৰণবিলাক আমাৰ এতিয়াও বিকশিত হোৱা নাই, আৰু নোহোৱাৰ কাৰণেই সমাজখনে বিভিন্ন ধৰণৰ সমস্যাৰ নিত্য নতুন সমস্যাৰ সন্মুখীন হৈ থাকিব লগা হৈছে। এইটো একেবাৰে ঠিক কথা কৈছা, আৰু ইয়াত মোৰ ফালৰ পৰা কোনো দ্বিমত নাই, তুমি ঠিক কথা কৈছা। স্যাৰ, আপুনি কল্পবিজ্ঞান সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আপুনি কেইবাখনো তেনেকুৱা কিতাপো লিখিছে। আজিৰ পৰা কিছু বছৰ আগত যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰসংগটো আহিল হয়, তেতিয়াহ'লে তাক মানুহে এটা কল্পবিজ্ঞানৰ চৰিত্ৰ হিচাপে বিবেচনা কৰিলে হয়। কিন্তু বৰ্তমান সময়ত স্যাৰ আমি যদি চাওঁ, তেতিয়াহ'লে কৃত্ৰিম বুদ্ধিমত্তা এটা মানুহৰ জীৱনৰ এৰাব নোৱাৰা বাস্তৱ হৈ পৰিছে। তেনেকুৱা ক্ষেত্ৰত আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সন্দৰ্ভত কি অনুভৱ কৰে? কৃত্ৰিম বুদ্ধিমত্তা আহিছে, আৰু তেনেকৈ সদায় নতুন নতুন আহিয়ে আছে। এটা সময়ত হয়তো চিটা আহিছিল, মানুহে গ্ৰহণ নকৰাৰ কথা আছিল। তাৰ উপকাৰো আছিল, আৰু বহু ক্ষেত্ৰত লাহে লাহে ওলাই পৰে যে কেতিয়াবা চিটাৰ অপকাৰো আহে। গতিকে এইবিলাক মানুহ কৃত্ৰিম বুদ্ধিমত্তাও তেনেকৈ আহিছে। ৰবট আহিছিল, ৰবট মানুহে এতিয়া গ্ৰহণ কৰিছে, কিন্তু তাৰো সুবিধা আছে। যেনে বন্দুক মাৰিব পৰা, মিছাইল মাৰিব পৰা ড্ৰোন তৈয়াৰ হৈছে। তেনেকুৱা মতাদৰ্শৰ মানুহে সেই কামবিলাক কৰিব। সেইটো এতিয়া কিমান সমাজখনে বাধা দিব পাৰে আৰু কিমান নিয়ন্ত্ৰণ কৰিব পাৰে, এইটো সমাজখনৰ কথা। কিন্তু সদায় আহিব, আৰু কল্পবিজ্ঞানে কৰে কি যিটো অহা নাই কিন্তু আহিব খুজিছে, সমাজখনৰ লগত কেনে সংঘাত হ'ব সেই কথাটো বহু ক্ষেত্ৰত অনুমান কৰি দিয়ে, বহুত মিলি যায়। আনকি বহু ক্ষেত্ৰত কল্পবিজ্ঞানৰ ধাৰণাৰ পৰা বিজ্ঞানৰ তৈয়াৰ হয় যে এনেকুৱা এটা সুযোগ, এনেকুৱা এটা
আমাক লাগিছিল আমাৰ সম্ভোগৰ কাৰণে, আমাৰ সুবিধাৰ কাৰণে, সেইটো কেতিয়াবা বিজ্ঞানে তৈয়াৰ কৰে। আৰু কৰোঁতে তাৰ অন্য দিশবিলাকলৈ লৈ যোৱা মানুহো সদায় ওলাব, কাৰণ মানুহৰ মন থাকেই তেনেকুৱা। যে সমাজখনে নিয়ন্ত্ৰণ যদি নকৰে এই কামটো, অন্য কৰিব নোৱাৰে, আৰু সমাজখনে কেতিয়াবা নিয়ন্ত্ৰণ কৰিব নোৱাৰিবও পাৰে, এই কথাও আছে। স্যাৰ, কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ কাৰণে সংকট আনিব বুলি বহুতে অনুমান কৰে, যে বহুতৰ কৰ্ম সংস্থাপন কাঢ়ি ল'ব, মানুহৰ জীৱনটোক অচল কৰি পেলাব, মানুহৰ সৃষ্টিশীলতাক প্ৰত্যাহ্বান জনাব, তেনেকুৱা ধৰণৰ কল্পনা বহুতে কৰে। এই ক্ষেত্ৰত স্যাৰ আপুনি কি অনুভৱ কৰে? সমাজখনত যেতিয়া এটা নতুন কথা আহে, নতুন এটা দক্ষতা, স্কিল এটা আহি যায়, তেতিয়া আগৰ দক্ষতাৰ মানুহ কিছুমান এৰা পৰে, তেওঁলোকে লাহে লাহে আঁতৰি যাবলগীয়া হয়। আমাৰ টাইপ ৰাইটাৰ জনা মানুহবিলাকে এটা সময়ত টাইপ ৰাইটাৰ এৰি পেলাবলগীয়া হ'ল। কেৱল টাইপিষ্ট বুলি যিসকল আছিল, তেওঁলোকে অৱসৰ পোৱাৰ পিছত আৰু আমাক টাইপিষ্ট নলগা হ'ল। বা কেতিয়াবা এটা কোম্পানীয়ে যে ইমান কেইজন টাইপিষ্টৰ এতিয়া দৰকাৰ নাই, যিজন বিষয়া আছে তেওঁ নিজে নিজে লেপটপত বা ডেস্কটপটোত টাইপ কৰিব পাৰে, গতিকে তেতিয়া লাহে লাহে টাইপিষ্ট নোহোৱা হ'ল। এইবিলাক কথা সদায় আছে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তা এনেকুৱা এটা ডাঙৰ ঢৌ আহিছে যে এতিয়া হঠাৎ বহু মানুহ একেলগে যাবলগীয়া হোৱাৰ কাৰণে চকুত পৰি গৈছে। কিন্তু আগতেও সদায় হৈ আছে, আমাৰ বাঢ়ৈসকল লাহে লাহে এনেকুৱা ধৰণৰ কথা কিছুমান সদায় ঘটনা সমাজখনত হৈ আছে। আৰু ষ্টেনোগ্ৰাফাৰ জাতটো, যে এজন অফিচে ষ্টেনোগ্ৰাফাৰ আছিল, কিন্তু এতিয়া ডিক্টেশ্যন মেচিন আহিছে। মোবাইল ফোনটোতে আমি সকলো কাম কৰিব পাৰোঁ, স্মাৰ্টফোনটোত, লেপটপটোত কৰিব পাৰোঁ, আৰু তাতেই ডিক্টেশ্যন দি তাতেই লেখাব পাৰোঁ। গতিকে মোক এজন সেই আচবিলাক দি লেখা ষ্টেনোগ্ৰাফাৰৰ কি প্ৰয়োজন, এই কথাটো সদায় আছে। কিন্তু একেলগে যেতিয়া বহুত মানুহ আঁতৰি যাবলগীয়া হৈছে, ৰিপ্লেচমেণ্ট এটা হৈছে, তেতিয়া চকুত পৰিছে। আৰু যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ লগত মানুহৰ সংঘাত, সেই কথাটো আকৌ আহে যে ৰবটক যদি নিয়ন্ত্ৰণ কৰিব পাৰে, ইয়াতো পাৰিব লাগিব। এই দিশতো চিন্তা চৰ্চা হৈছে। আৰু মানুহ ইমান বুদ্ধিমান জীৱ যে মই এই সম্ভাৱনাটো সদায় ভাবোঁ যে কৃত্ৰিম বুদ্ধিমত্তাও যদি এদিন ওস্তাদ হৈ ওলাই আহে আৰু মানুহক নিয়ন্ত্ৰণ কৰিব খোজে, মানুহে তাক নাকচ কৰিব পৰা, নিৰাকৰণ কৰিব পৰা ব্যৱস্থা উলিয়াই ল'ব। স্যাৰ, আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন যদি চাওঁ, তাত কল্পবিজ্ঞান সাহিত্যৰ বৰ বিশেষ বিকাশ হোৱা নাই। সমান্তৰালভাৱে বিজ্ঞান ভিত্তিক লিখা বা বিজ্ঞান বিষয়ক যিবিলাক অনুবাদ সাহিত্য আছে, তাৰো বৰ বিশেষ বিকাশ হোৱা নাই। মুষ্টিমেয় কিছুসংখ্যক লেখকে কাম কৰি আছে এই ক্ষেত্ৰত। তেনেকুৱা ক্ষেত্ৰত স্যাৰ আপুনি কি অনুভৱ কৰে যে কি কাৰণত এই ক্ষেত্ৰখনৰ বিশেষ বিকাশ হোৱা নাই? আমাৰ প্ৰথম কথা, পঢ়ুৱৈ সমাজে বৰ সৰু, আৰু এতিয়াতো আৰু ক্ষীণ হৈ একেবাৰে সৰু হৈ যাবলৈ আৰম্ভ কৰিছে। গতিকে কল্পবিজ্ঞান লেখকো কম। আৰু আন এটা কথা হ'ল কি, যে এটা সৰ্বসাধাৰণ গল্প, জেনেৰেল এটা শ্বৰ্ট ষ্টৰি লেখা বা উপন্যাস এখন লেখা, তাত যদি সমাজখনৰ পৰা বহু কথা গ্ৰহণ কৰিব পাৰে, ইয়াত কিন্তু সমাজখনৰ সকলো নিৱেশ ইনপুটবিলাক থাকিবই। তাৰ বাহিৰে বিজ্ঞানৰ এটা নিৱেশ, বিজ্ঞানৰ এটা তাত অধিকাৰ থাকিব, আৰু সেইটো নোহোৱাকৈ কল্পবিজ্ঞান গল্প সৃষ্টি হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত সেই ধৰণৰ সাধনা এটা কৰি বিজ্ঞানৰ ভৱিষ্য বিজ্ঞান এটা, ভৱিতব্য বিজ্ঞান এটা ভাবি লৈ, আৰু এইটো বিজ্ঞানৰ নীতি নিয়ম মতে যাব, সি এটা সম্পূৰ্ণ অদ্ভুত অলিক হ'ব নোৱাৰে, ফেণ্টাচি টাইপৰ কথালৈ গুচি যাব নোৱাৰে। গতিকে সেই ধৰণৰ সাধনা কৰা মানুহৰ সংখ্যা যিহেতু বৰ গভীৰ বিষয়, আৰু যথেষ্ট অধ্যয়ন স্পৃহা থকা লোকেহে এই কামটো কৰিব পাৰে, এই কামটোত মানুহৰ সংখ্যা কম হ'বই, কাৰণ আমাৰ সমাজখনেই সৰু। যাত বিজ্ঞানৰ কি কথাই আপোনাক আতংকিত কৰে, যে আপুনি অনুভৱ কৰিলেহেঁতেন যে এই কামটো যদি নহ'লহেঁতেন, তেতিয়াহ'লে মানৱ জাতিৰ বেছি কল্যাণ হ'লহেঁতেন? এটা সময়ত এটম বোমো কিন্তু প্ৰথম অৱস্থাতেই 1945 চনত বোমা দুটা যি ইমান 1.5 লাখৰ পৰা 2.5 লাখ মানুহ মাৰি পেলালে, আৰু তাতকৈও বহু পিছৰ তাত তেতিয়াই বহু মানুহক পংগু কৰিলে, আনকি তেতিয়া নজন্মা বহু লোকক পংগু কৰিলে বা মানসিকভাৱে পংগু কৰিলে। এই ধৰণৰ বিকাশটো হৈছিল। কিন্তু মানুহে সেইটো বোধহয় তেতিয়াই এৰিলে, আৰু এৰি তাৰপিছত আৰু তেনেকৈ বোমা দিয়াৰ কথা চিন্তা নকৰিলে। যুদ্ধ বিগ্ৰহ চলি থাকিল, কিন্তু কোনোবাই কাৰোবাক অন্য দেশে হ'লেও নিয়ন্ত্ৰণ কৰিলে। গতিকে সেইবিলাক ভাল দিশ, কিন্তু যে আমাৰ দেশতে এতিয়া যথেষ্ট বিদ্যুৎ শক্তি উৎপাদন হয় নিউক্লিয়াৰ ফিজিক্সৰ পৰা, যিটো এতিয়া এটম বোম তৈয়াৰ কৰিব পাৰিলেহেঁতেন। আছে, সেয়াও তৈয়াৰ কৰে মানুহে, কিন্তু তাক অন্ততঃ নিয়ন্ত্ৰণত ৰখা হৈছে। গতিকে মই ভাবোঁ যে বিজ্ঞানতো তেনেকুৱা নতুন নতুন আৱিষ্কাৰ হৈ থাকিব, বিভিন্ন আৱিষ্কাৰ। কৃত্ৰিম বুদ্ধিমত্তাও উদাহৰণস্বৰূপে, বা কিছুদিন আগৰ যিটো ৰবটিক্স আছিল, তাতো বহুত নীতি নিয়ম তৈয়াৰ কৰা হৈছে যে এনেকুৱা যাতে নকৰে। কিন্তু তাৰ মাজতো মানুহে
কৰি আছে। গতিকে সেইবিলাক সদায় সংঘাত বোধহয় চলিয়ে থাকিব, তাৰ মাজতো মানুহ আগবাঢ়ি গৈ থাকিব। জয় ছাৰ, শেহতীয়াকৈ যিটো ভাৰতীয় জ্ঞান পৰম্পৰাৰ ধাৰণা সেই বিষয়টো বৰকৈ চৰ্চিত হৈছে আৰু নতুন ৰাষ্ট্ৰীয় যিখন শিক্ষানীতি আছে তাত ভাৰতীয় জ্ঞান পৰম্পৰাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতীয় জ্ঞান পৰম্পৰা সন্দৰ্ভত আপোনাৰ ছাৰ ধাৰণা কি? মোৰ কথা হ'ল যে জ্ঞান পৰম্পৰাটো আছিলেই, আমাৰ যথেষ্ট চিন্তা চৰ্চা হৈছিল। হয়তো গোটেই পৃথিৱীৰ মানুহৰ ভিতৰত বহু ধৰণৰ দাৰ্শনিক কথা আমাৰ ইয়াতে চিন্তা কৰা হৈছিল, কিন্তু আমাৰ ইয়াত এখন পুষ্পক ৰথ আছিল আৰু সেইখন আগলৈও যাব পাৰিছিল, পিছলৈও যাব পাৰিছিল আজিকালি গাড়ী আদিৰ নিচিনাকৈ। এই কথাবিলাক বৰ বিশ্বাসযোগ্য কথা নহয়, কাৰণ তেতিয়া তেনেকুৱা এখন বিমান তৈয়াৰ কৰিব পৰাকে সেই ধৰণৰ ভাগি ছিগি নোযোৱা কিন্তু এই তাৰ একেবাৰে ওজনটো কম থকা অথচ অতি শক্তিশালী এনেকুৱা ধৰণৰ এতিয়া যিটো বিমান তৈয়াৰ কৰাৰ ধাতু, সেই ধাতু নিষ্কাশন কৰা বা তেনেকুৱা তৈয়াৰ কৰাৰ কোনো সুবিধা নাছিল। আনকি আমাৰ বিদ্যুৎ নাছিল। দুৰ্যোধন আৰু যুধিষ্ঠিৰৰ ৰাজসভাত বিদ্যুৎ আৰু পানীয়ে নাছিল। যদি ইমান ওপৰৰ আমাৰ বিজ্ঞান আছিল, তেতিয়াহ'লে তেওঁলোকে বিদ্যুৎ আৰু পানীৰ কথাও চিন্তা কৰিব নোৱাৰিলে নে? গতিকে তেনেকুৱা ধৰণৰ কথা এটা সদায় আহে। সেইকাৰণে আমাৰ বহুতখিনি কল্পনা, কিন্তু কল্পনা কৰাটো বৰ ডাঙৰ কথা আছিল। আৰু তাৰ বাহিৰে আমাৰ গণিতৰ বিকাশ, জ্যোতিৰ্বিজ্ঞানৰ বিকাশ সেইবিলাক যথেষ্ট আগবাঢ়িছিল। কিন্তু এতিয়া তুমি যিটো পৰম্পৰাৰ কথা সুধিছা, যে পৰম্পৰাৰ ওপৰত ভেজাল লৈ থাকো আৰু আমাৰ সকলো আছিল, সকলো আছে আৰু বাকীখিনি আমি নুশুনো নলওঁ গম বুলি যদি হৈ থাকো, তেতিয়াহ'লে কিন্তু নহ'ব। কাৰণ বিজ্ঞান বহুখিনি আগবাঢ়ি গ'ল, পৰম্পৰাখিনি আমি শিকিব লাগে, কিন্তু মই ভাবোঁ যে অতি সীমিত অৱস্থাত, মানে গোটেই পাঠ্যক্ৰমৰ ভিতৰত সেইখিনি মাত্ৰ এটা অধ্যায় হিচাপে ৰাখি আমি জানি থলো যে গণিতত আমাৰ শূন্যৰ বিকাশ হৈছিল, দশমিক পদ্ধতি হৈছিল, এইবিলাক কথা আমি, বা পৃথিৱীৰ ব্যাসাৰ্ধ, সূৰ্যৰ দূৰত্ব নিৰ্ণয়ৰ চেষ্টা চলিছিল, বা আমাৰ বহুত অস্ত্ৰোপচাৰ হ'ব পাৰিছিল, সেইখিনি ঠিকে আছে। কিন্তু তাৰ পাছত আমি এৰি পেলাওঁ কাৰণ সকলো আমাৰ আছিলেই, এই কথাটো সম্ভৱ নহয়। ছাৰ, আমি যেতিয়া ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিভিন্ন কিতাপ পঢ়োঁ বা ৰিচাৰ্চ পেপাৰ পঢ়োঁ, তাত আমি এটা বস্তু দেখিবলৈ পাওঁ যে আমাৰ অতীতটো যথেষ্ট গৌৰৱ উজ্জ্বল আছিল। আৰু বিভিন্ন লেখকৰ বক্তৃতাত বা গৱেষকৰ বক্তৃতাতো আমি তেনেকুৱা এটা ৰেঙনি দেখিবলৈ পাওঁ। কিন্তু আমি ছাৰ যেতিয়া আধুনিক গৱেষকৰ গৱেষণাৰ মাজলৈকে আহোঁ, তেতিয়া কিন্তু ভাৰতীয় জ্ঞান পৰম্পৰাৰ ৰেঙনি তেওঁলোকৰ লেখাত আমি বেছিকে দেখা নাপাওঁ। সমান্তৰালভাৱে তেওঁলোকৰ যিবিলাক লিখনি বা গৱেষণা, তাত পশ্চিমীয়া যিখিনি উপাদান সেইবিলাকৰ প্ৰভাৱটো যথেষ্ট বেছি। শেহতীয়াকৈ ভাৰতীয় জ্ঞান পৰম্পৰাক লৈ ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ে কোৰ্চ আৰম্ভ কৰিছে। তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম যে ইচ্ছাকৃতভাৱে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়টোক অধ্যয়নৰ ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখা হৈছিল নে তাক বৰ্তমান সময়ত প্ৰয়োজনাধিক গুৰুত্ব দিয়া হৈছে? মই এই কথাটো উত্তৰ দিবলৈ বৰ্তমান পাওঁ, কিন্তু এতিয়া যে গুৰুত্ব দিয়া হৈছে আৰু গুৰুত্ব দি উঠি যে এতিয়া নতুন বৈজ্ঞানিক জ্ঞানৰ ওপৰত গুৰুত্ব কমাই দিয়া হৈছে, এই কথাটো আজি কিছুদিনৰ পৰা মোৰ মনলৈ আহিছে যে এই কথাটো আমি পৰম্পৰাৰ কথাখিনি জানিব লাগে। মই কিন্তু অলপ আগতে যিটো কথা ক'লো যে সেইখিনি এটা অধ্যায় হিচাপে, আমাৰ ইতিহাস হিচাপে আমি জনাত কোনো আপত্তি নাই, কিন্তু আমি নতুন জ্ঞানৰ বিকাশখিনি এৰি পেলাব নোৱাৰো, কাৰণ সেইখিনি এতিয়া ইমান দূৰ আগবাঢ়ি গৈছে যে আমাৰ জ্ঞানেৰে তাক আৰু সেই মাজৰ যিটো এটা বেলেগ ধৰণৰ এটা ফাক আহি গ'ল, সেই ফাকটোৰ পিছত আমি আৰু ইয়াক আহিল তেনেকে সেই পৰম্পৰাই লগ ধৰিব নোৱাৰো। গতিকে আমি এতিয়া যিটো বিজ্ঞানে নতুন দিশ লৈছে, আধুনিক বিজ্ঞান গঢ়িত হৈছে, তাত যোগ দিব লাগিব আৰু সেই দিশত উন্নতি কৰি গৈ থাকিব লাগিব। ছাৰ, আপোনাৰ সাহিত্য কৰ্মৰ কিছু কথা জানিব বিচাৰিম। আপুনি লিখিব কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মই মোৰ এতিয়া প্ৰমাণ দিব লাগিলে মোৰ এনেকুৱা যে মই তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী মানৰ পৰা, কিন্তু সেইবিলাক লেখা এনেকুৱা যে কোনোবা এখন কাগজত নেহাঁহিবা দেই বুলি এটা লিখিলো, আৰু সেইটো এতিয়া মোৰ বৰ হাঁহি উঠে পঢ়িলে, এই কাৰণে যে তাৰ দুৰ্বলতা বৰ বেছি, তাৰ থকা কণ্টেণ্টৰ কাৰণে নহয়। গতিকে সেই ধৰণৰ কথাৰ পৰা আৰম্ভ কৰি কিন্তু তাৰপিছত এটা ৰচনা মোৰ পিতাই লিখিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে মই পঞ্চম শ্ৰেণীত থাকোঁতেই লিখিছিলোঁ অসমবাণীত, আৰু তাৰপাছত মোৰ লিখিবলৈ এনেকুৱা মন হ'ল যে মই কবিতা লিখিলোঁ, গল্প লিখিলোঁ, এইবিলাকেদি গৈ থাকিলোঁ। এইবিলাক কি হৈছে মই নাজানো, কিন্তু প্ৰকাশ হৈছিল, আৰু প্ৰকাশ হোৱাটো বৰ আনন্দৰ কথা আছিল, নতুন অনুপ্ৰেৰণা যোগাইছিল, আৰু তাৰপিছত সেই পৰিক্ৰমা আৰু শেষ হোৱা নাই।
এতিয়া সমীক্ষণ বুলি এখন আলোচনীত মই এই বিষয়ে সম্পাদকৰ অনুৰোধত ধাৰাবাহিকভাৱে লিখি থাকিবলগীয়া হৈছে। ছাৰ, আপুনি শৰাইঘাট অভিযানৰ সম্পাদনাৰ সৈতে জড়িত হৈ আছিলে। এখন অভিযান সম্পাদনা কৰাটো এটা বৰ উল্লেখযোগ্য আৰু বৰ গুৰুত্বপূৰ্ণ কৰ্ম। অসমীয়া ভাষাত ইতিমধ্যেই বহুকেইখন অভিধান আছে। তেনেকুৱা ক্ষেত্ৰত মই আপোনাৰ পৰা অভিধান সম্পাদনা কৰাৰ অভিজ্ঞতাৰ বিষয়ে আৰু এই অভিধানখনৰনো বাকীবোৰতকৈ বিশেষত্ব কি আছে সেইটো কথা জানিব বিচাৰিম। তাৰ আগতে এটা কথা হ'ল কি যে কিবা কাৰণত প্ৰকাশকৰ লগত যোৰহাটতে যোগাযোগ হ'ল যোগেশ শৰ্মাদেৱৰ লগত। তেখেতে শৰাইঘাট প্ৰকাশন বুলি চলাইছিল, যদিও তাৰ পৰা প্ৰকাশন বেছি হোৱা নাছিল। তেখেতসকলৰ যিটো প্ৰেছ তাৰ পৰা ছপা কাৰ্য হৈছিল। কিন্তু মই তেখেতক এটা কথা ক'লো যে আপুনি যদি প্ৰকাশক হিচাপে থাকে তেতিয়াহ'লে জীয়াই থাকিব পাৰিব, কিন্তু যদি কেৱল আপুনি মুদ্ৰক হিচাপে থাকে, মুদ্ৰকৰ নামটো লাহে লাহে মানুহে পাহৰি যাব। আৰু তেখেতে সেই কথাটোত বৰ অনুপ্ৰাণিত হ'ল। মোক ক'লে যে আপুনি কিবা এটা আৰম্ভ কৰক। মই তেতিয়া কালজয় সাহিত্য চিৰিজ নামৰ এটা চিৰিজৰ কথা ক'লো যে পৃথিৱীৰ বিখ্যাত বিখ্যাত গল্প উপন্যাসবিলাকৰ অনুবাদ আমাৰ আনিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈ পঢ়িব পৰা স্তৰলৈ আনি সেইবিলাক তাৰ সম্পূৰ্ণ গুণ গৰিমা ৰাখি তেনেকৈ কৰিব লাগিব। কামটো জটিল, কিন্তু কৰি যাব লাগে। তাৰ 124খন কিতাপ প্ৰকাশন হ'ল আৰু এতিয়া হয়তো আৰু আৰম্ভ হ'ব ইয়াৰ পিছৰখিনি কৰিবৰ কাৰণে। এই কামটো কৰি থাকোঁতে তেখেতৰ হাতত তেতিয়া যোগেশ শৰ্মাদেৱৰ হাতত শৰাইঘাট অভিযান বুলি এখন কৰিব খুজিছিল আৰু পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰীক সেই কামটো দিছিল। তাৰ পাছত তেখেত বেছি আগবঢ়াব নোৱাৰিলে। মই পিছত পৰীক্ষা কৰি দেখিছোঁ যে আগবঢ়োৱা প্ৰক্ৰিয়াটো তেখেতে বৰকৈ বোধহয় ভাবি চিন্তি আৰম্ভ কৰা নাছিল। সেইকাৰণে যিখিনি আগবাঢ়িল সেইখিনিও আকৌ হাতত ল'ব পৰা বস্তু হৈ নুঠিলে বুলি মোৰ ভাৱ হৈছে। কিন্তু তাৰপাছত মই যিটো অৱস্থাত পালোঁ সেইটো হ'ল ভৱেন বৰাদেৱে কৰিছিল। তেখেতো অকালতে তেখেতৰ মৃত্যু হ'ল এটা দুৰ্ঘটনাত, আৰু তেখেতে বহুখিনি আগবঢ়াই লৈ এটা স্থিৰ প্ৰক্ৰিয়া দিলে। কিন্তু তেতিয়াও দেখিলোঁ যে কোনো নীতি নিৰ্দেশনা নাই আৰু এই অৱস্থাত মোৰ তাত জড়িত হোৱাৰ কোনো কথা নাছিল। কিন্তু এদিন প্ৰকাশকে মোক বহুদিন জোৰ কৰিছিল আৰু মই এৰাই আছিলোঁ যে মোৰ কোনো অভিজ্ঞতা নাই এই বিষয়ে আৰু মই ভাষা সাহিত্যৰ মানুহো নহয়। কিন্তু তেখেতৰ কিবা কাৰণত মোৰ ওপৰত এটা বিশ্বাস হৈছিল আৰু মই যেতিয়া অৱসৰ পাই আহিলোঁ তেতিয়া জোৰ কৰি মই হাতত দি ক'লে যে এতিয়া বহুত আগবাঢ়িছে আৰু বহুত খৰচ হৈছে, আপুনি এইখিনি পেলাই দিলেও দিব পাৰে আৰু কিবা এটা কৰিলেও কৰিব পাৰে। তেখেতৰ সেই আৱেগ মই আৰু নাকচ কৰিব নোৱাৰিলোঁ। হাতত ল'লোঁ, দেখিলোঁ যে কামটো কিন্তু মোৰ কাৰণে যিটো স্তৰত থকা বুলি ভাবিছিলোঁ সেই পৰ্যায় আহি পোৱা নাই। তাত উদাহৰণস্বৰূপে 2-4টা বাক্যত 2-4টা শব্দ হয়তো ইংৰাজী অৰ্থ দিয়া হৈছে, কিন্তু বাকীবিলাকৰ দিয়া হোৱা নাই। ফকৰা যোজনা হয়তো মাজে মাজে 2-এটা দিছে, কিন্তু এটা যে অলপ চিজিল কৰি আনিবলগীয়া হোৱা নাই। তেনেকুৱা কোনো ধৰণৰ প্ৰক্ৰিয়া তাত অনুসৰণ কৰা হোৱা নাই, কিন্তু কাম শব্দ যথেষ্ট বটোৱা হৈছে আৰু সেইবিলাক অন্য অভিধানতো আছে আৰু তাৰ বাহিৰেও কিছু আছে। গতিকে এতিয়া সেই কামটো আৰম্ভ কৰি মই অলপমান এটা নিৰ্দিষ্ট নীতি তৈয়াৰ কৰি ল'বলগীয়া হ'ল আৰু কৰি লৈ ডক্টৰ ৰূপশ্ৰী গোস্বামী আৰু বিনয় মোহন শইকীয়া তেখেতসকলক মোৰ সহযোগী সম্পাদক হিচাপলৈ, ক্ষীৰধৰ বৰুৱাক চিত্ৰ সম্পাদক হিচাপলৈ, অধ্যাপক ঘনেশ্বৰ শৰ্মাক তেখেতৰ জীৱবিজ্ঞানৰ উপদেষ্টা হিচাপে সম্পাদক হিচাপে লৈ তেনেকৈ কাম কৰাবলগীয়া হ'ল। আৰু কেইবাজনৰো সহযোগী আছে, মই নাম লৈ শেষ কৰিব নোৱাৰোঁ। আৰু তেখেতসকলৰ জৰিয়তে কৰিলোঁ আৰু দেখিলোঁ যে কিবা এটা স্তৰত উপনীত হ'ল আৰু মানুহে গ্ৰহণ কৰিলে। সেইটোৱে হ'ল কথা। ছাৰ, আপোনাৰ এখন উল্লেখযোগ্য সাহিত্য কৰ্ম হৈছে অসমীয়া বৈজ্ঞানিক পৰিভাষা। এতিয়া বৈজ্ঞানিক পৰিভাষাৰ প্ৰসংগত মই এটা কথা জানিব বিচাৰিম যে শেহতীয়াকৈ ইংৰাজী ভাষাৰ প্ৰতি মানুহৰ যিটো ধাউতি সেইটো যথেষ্ট বাঢ়িছে। চৰকাৰেও আনকি চৰকাৰী বিদ্যালয়ক ইংৰাজী ভাষাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈকে কনভাৰ্ট কৰাৰ ওপৰত গুৰুত্ব দিছে। ইতিমধ্যে কেইবাখনো ক্ষেত্ৰত তেনেকুৱা প্ৰস্তাৱ লোৱা হৈছে আৰু বিজ্ঞানৰ আৰু গণিতৰ শিক্ষা ইংৰাজী ভাষাত দিয়াৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে। এই কিতাপখনৰ প্ৰসংগৰে মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে বিজ্ঞানৰ শিক্ষা বা গণিতৰ শিক্ষা ইংৰাজী ভাষাত প্ৰদান কৰাটো বেছি সুবিধাজনক বা লাভজনক নে অসমীয়া ভাষাত বা মাতৃভাষা মাধ্যমত প্ৰদান কৰাটো বেছি সুবিধাজনক হয়? ভৱেন শইকীয়া ছাৰে মোৰ তেখেত শিক্ষাগুৰু আছিল পদাৰ্থ বিজ্ঞানৰ আৰু তেখেতৰ লগত টেক্সট বুকৰ বহুত কাম কৰিছিলোঁ। পৰিভাষাৰ কিতাপখন আচলতে মই সংকলন আৰু সম্পাদনাহে কৰিছিলোঁ, তৈয়াৰ কৰিছিল কিন্তু বিশেষজ্ঞসকলে আৰু ভাষা সম্পাদকসকলে
শব্দ এটা তৈয়াৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোও চাই দিছিল আৰু বহু কথা ট্ৰান্সলেটাৰেট কৰি ইংৰাজীৰ পৰা পোনে পোনেও লোৱা হৈছিল যিটো আমাৰ দৰ্শন এতিয়াও আছে যে আমি ইংৰাজীৰ পৰা পোনে পোনে ল'ব লাগিব উদাহৰণস্বৰূপে এতিয়া শৰাইঘাট অভিধানত আপলোড ডাউনলোড বিলাক আমি আৰু বেলেগ ধৰণে কোৱা নাই সমকালীন ভাষা বা বেলেগ ভাষাৰ শব্দ যি আহিছে প্ৰচলিত হৈছে মানুহে গ্ৰহণ কৰিছে আগৰ পৰাই আমাৰ টেবুল চেয়াৰ এইবিলাক গ্ৰহণ কৰা হৈছিল গতিকে তেনেকুৱাবিলাক আমাৰ ইয়াত আছে এতিয়া তাৰ পাছৰ কথা আহিল যে ইংৰাজীত শিকাব নে কি হ'ব ভৱেন শইকীয়া ছাৰে মই যিটো প্ৰসংগ আনিছিলো তেখেতে কৈছিল যে আমি ক্ৰিকেটৰ শিক্ষা এজন ল'ৰাক যদি দিওঁ অতি ভালকৈ বুজাব লাগিলে অসমীয়াতে কওঁ কিন্তু তাক উইকেট ৰান বা সকলো শব্দ আমি ব্যৱহাৰ কৰি কওঁ তেনেকৈ কৰিবলৈও তাৰ চিনাকি হ'ব তাৰপিছত যদি এজন মানুহে এদিন ইংৰাজীত কমেণ্টৰী দিবলৈ আৰম্ভ কৰে ৰেডিঅ'ত বা টিভিত যদি তেওঁ শুনে তেতিয়া সেই ল'ৰাজনে ক্ৰিকেট খেলখন যিহেতু খুব ভালকৈ জানে তেওঁৰ ইংৰাজী নে অসমীয়া কোনো অসুবিধা হ'ব নালাগে গতিকে এই কথাটো আমাৰ ইয়াতো এতিয়া চলিব লাগে যে যিহেতু এতিয়া অসম জাতীয় বিদ্যালয় বা অন্য বহুতে গ্ৰহণ কৰিছে যে তেওঁলোকে অসমীয়া শিকাব কিন্তু ইংৰাজী পৰিভাষা দিব শিকাই যাব আৰু নিউটনৰ সূত্ৰৰ নিচিনা মূল কথাখিনি তেওঁলোকে এবাৰ তলত ইংৰাজীটো দি দিব যে ইংৰাজীত কিমান চিজিলকৈ লেখা হৈছে এই কথাটো চোৱা গতিকে তেওঁলোকে সকলোখিনি চিনাকি হৈ থাকিব আৰু এইটো প্ৰক্ৰিয়া আটাইতকৈ ভাল অৰ্থাৎ মাতৃভাষাত শিক্ষাটো হ'ব লাগে অন্ততঃ হায়াৰ ছেকেণ্ডেৰী মানলৈ আৰু তাৰ পাছত যিয়ে ইংৰাজীত শিকে তেওঁ শিকক সেইটোও কোনো অসুবিধা নাই তেওঁ অসমীয়াটো আকৌ ভালকৈ শিকিব লাগে এই কথা মনত ৰাখিলে মাতৃভাষাত গুৰুত্ব দিয়া দৰকাৰ কিন্তু তাৰ লগতে অচিনাকি কৰি ৰাখিব নালাগে যে আমি পৰিভাষা একেবাৰে অসমীয়া কৰি পেলালো নাইবা আমাৰ গোটেই কথাখিনি তেওঁলোকে ইংৰাজীত ক'লে এটা শব্দও বুজি নোপোৱা হ'ব এই কথাটো ৰাখিব নালাগে ছাৰ আপোনাৰ এখন জনপ্ৰিয় গল্পপুথি হৈছে ভদ্ৰতা মাপক যন্ত্ৰ নামটো যথেষ্ট আকৰ্ষণীয় ছাৰ এইটো কথা জানিব বিচাৰিম ভদ্ৰতা সঁচাকৈয়ে মাপ কৰিব পৰা এটা বিষয় হয় ভদ্ৰতা মাপ কৰিব লাগিলে তোমাৰ জ্বৰ হৈছে নে নাই তুমি যদি সোধা যে জ্বৰ মাপ কৰিব পৰা বস্তু হয় নে নহয় মই ক'ম যে জ্বৰ কোনো মাপ কৰিবলগীয়া কথা নহয় কিন্তু তোমাৰ শৰীৰত জ্বৰৰ কাৰণে যি হৈছে সেইটো মই থাৰ্মোমিটাৰে মাপ কৰিব পাৰোঁ গতিকে ইয়াতো তেনেকুৱা যে ভদ্ৰতা মাপ কৰিব নোৱাৰি কিন্তু তাৰ কাৰণে তোমাৰ শৰীৰত যি পৰিৱৰ্তন হৈছে তোমাৰ ব্ৰেইনৰ মস্তিষ্কৰ নিউৰনবিলাকত যিটো পৰিৱৰ্তন হৈছে সেইখিনি মাপ কৰিব পাৰি গতিকে মাপ কৰিব পৰা বহুত আছে আমি হয়তো সেই স্তৰলৈ যোৱা নাই এতিয়া আনকি চিকিৎসা বিজ্ঞানতে আমি মাপ কৰিব পৰা বস্তু বহুত কম আছে কিন্তু আৰু কিছুদিন আগতে যদি ভাবা তোমাৰ চিটি স্কেন MRI বা অন্ততঃ এক্সৰেও নাছিল এটা সময়ত গতিকে এনাস্থেচিয়া নাছিল গতিকে আমি লাহে লাহে সেই ভদ্ৰতা যে মাপ কৰিব নোৱাৰিম এই কথা মই নাভাবোঁ কল্প বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা কিন্তু ভদ্ৰতা বস্তুটো নহয় যে কিমান ভদ্ৰতা আছে এনেকুৱা নহয় সেইটো তাৰ কাৰণে তোমাৰ কিমান এড্ৰেনালিন গৈছে বা তোমাৰ অন্য কি পৰিৱৰ্তন হৈছে নিউৰনৰ সেইটো ছবি উলিয়াব পৰা যাব ছাৰ আপুনি অসম বিজ্ঞান লেখক সংস্থা গঠন কৰিছিলে কিন্তু এই সংগঠনটোৰ যিখিনি কাম কাজ সেই কাম কাজখিনি মানুহৰ চকুত বৰ বিশেষ পৰা নাই গতিকে মই ছাৰ আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে নতুন প্ৰজন্মৰ মাজত বিজ্ঞানৰ আকৰ্ষণ বা বিজ্ঞানৰ লেখাৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰাত বা তেনেকুৱা লেখক সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকে কিবা বিশেষ পদক্ষেপ লৈছে নেকি বৰ্তমান সময়ত অসম বিজ্ঞান লেখক সংস্থা গঠিত হৈছিল যে বিজ্ঞান সমিতি আছেই বা অন্য সমিতিও আছে কিন্তু তথাপি গঠিত হৈছিল যে ইয়াত আৰু অলপমান লেখক হিচাপে বা কমিউনিকেটৰ হিচাপে তেওঁলোকে সংযোগকাৰী হিচাপে আগবাঢ়ি আহক আৰু প্ৰথম অৱস্থাত যথেষ্ট উদ্যোগেৰেই কামবিলাক হৈছিল এতিয়া লাহে লাহে আমাৰ হয়তো নতুন সমিতি আদিৰ দুৰ্বলতাৰ কাৰণে কাম কাজ বহুখিনি কমি গৈছে কিন্তু তথাপিও তেওঁলোকে ৰাজ্যৰ পুৰস্কাৰ আদি পাইছে ৰাজ্য চৰকাৰৰ আৰু এতিয়াও কাম কাজ বহুখিনি চলি আছে কিতাপ পত্ৰ প্ৰকাশ হৈছে কিন্তু উদ্দেশ্য আছিল যে অন্ততঃ আমাৰ গাঁৱে ভূঞে সকলো ঠাইতে চাৰিওফালে সকলো অঞ্চলতে লেখক কিছুমান তৈয়াৰ কৰি আনিবৰ কাৰণে আৰু লেখক হ'লে তেওঁলোক খুব ভাল পাঠকো হ'ব গতিকে সেই কথাটোৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰা হৈছিল আৰু এইটো প্ৰথম অৱস্থাত বহু বেছি প্ৰশিক্ষণ হৈছিল এতিয়া লাহে লাহে এইবিলাকত আমাৰ নতুন সমিতিয়ে উদ্যোগ ল'ব পৰা নাই ছাৰ বিজ্ঞানৰ চৰ্চা কৰা বা যুক্তিবাদী কথা কোৱা বা তৰল কথা ক'ব নোৱাৰা মানুহৰ জনপ্ৰিয়তা কিছু পৰিমাণে তুলনামূলকভাৱে কম বুলি এটা অনুভৱ হয় এই কথাটোৱে আপোনাক ক'ৰবাত অলপ দুখ দিয়ে নেকি এইটো সদায় জনপ্ৰিয়তাটো কম কিয় যে কোনোবা এজন মানুহ যদি পৰম্পৰাৰ লগত লাগি নাথাকে আৰু তেওঁ যদি দেখাতেই প্ৰায় বিৰোধী যেন লাগে তেতিয়াহ'লে তেওঁ সমাজখনে গ্ৰহণ কৰিব নোখোজিব এই কথাটো সদায় আছে কিন্তু সেইটোত তেওঁ ইমান নিৰাসক্ত ইমান নিৰাশ হ'ব নালাগে
যে যদি মোৰ নিজৰ যুক্তি এটা ঠিক আছে আৰু সেই যুক্তিটোত আগবাঢ়ি যাওঁ, সংঘাতৰ সৃষ্টি নকৰাকৈও তেওঁ আগবাঢ়ি যাব পাৰে। ছাৰ, সাম্প্ৰতিক সময়ত আমি বেছিভাগ মানুহৰে যদি জীৱনশৈলীটো চাওঁ, বেছি সংখ্যক মানুহে অস্থিৰ আৰু তেওঁলোকৰ লক্ষ্য আৰু দৃষ্টিটো এটা অস্পষ্টতা আছে। আপুনি দীৰ্ঘ সময় এটা বৰ সুশৃংখলিত জীৱন যাপন কৰি আহিছে। তেনেকুৱা ক্ষেত্ৰত ছাৰ, আপোনাৰ পৰা মই সেই মানুহখিনিৰ প্ৰতি, যিখিনি মানুহৰ লক্ষ্য বা দৃষ্টিত স্পষ্টতা নাই, অস্থিৰতাত ভুগিছে, ধৈৰ্য কমিছে, তেনেকুৱা মানুহৰ প্ৰতি আপোনাৰ পৰামৰ্শৰ কথা মই অকণমান জানিব বিচাৰিম। আমাৰ মানৱ জীৱনটো বৰ গৰিমাময় জীৱন। এই জীৱনটো যে পাইছো এইটো নষ্ট কৰিব নালাগে। আৰু অস্থিৰতা বহু ক্ষেত্ৰত হয় কি, মানুহজনৰ যিটো সামৰ্থ্য তাতকৈ বহু বেছি আশা কৰে কাৰণে আৰু সেইখিনি নাপায় কাৰণে হতাশ হৈ অস্থিৰ হয়। সেইটো এটা অস্থিৰতাৰ কাৰণ। আন বহুতো অস্থিৰতাৰ কাৰণ আছে, হয়তো প্ৰতিযোগিতা, যে আনৰ লগত মই যি পাব লাগে হয়তো পাইছোৱেই, কিন্তু আন এজনে বেছিকৈ আগবাঢ়ি গৈছে আৰু দেখাত মোতকৈ সহজ পৰিক্ৰমাৰে আগবাঢ়ি গৈও তেওঁ আৰু বহু ওপৰলৈ উঠিছে। অন্ততঃ জীৱনৰ সা সুবিধাখিনি বেছিকৈ গ্ৰহণ কৰিব পাৰিছে। গতিকে এইবিলাক দেখি অস্থিৰ হয়। কিন্তু মই সদায় ভাবো যে মানৱ জীৱন, যিহেতু মই অলপ আগতে ক'লো গৰিমাময় জীৱন বুলি, এইটো এটা পোৱাটো আমাৰ কাৰণে বৰ ডাঙৰ কথা। আৰু সেইকাৰণে ইয়াৰ সময়খিনি নষ্ট কৰিব নালাগে। আৰু ভাবি চালে এনেকুৱা দেখা যাব যে এজন মানুহ যদি ৭৫ বছৰ জীয়াই থাকে, তেনেহ'লে তাৰ ২৫টা বছৰ দিনে ৭-৮ ঘণ্টাকৈ খোৱা বা দাঁত ব্ৰাছ কৰোঁতে যোৱা সময়খিনি ধৰিলে ২৫টা বছৰ একেবাৰে নোহোৱা হৈ যায়। তাৰ বাহিৰে শিশুকালখিনিত আমি একো কৰিব নোৱাৰোঁ, বাৰ্ধক্যৰ কালখিনি একো কৰিব নোৱাৰোঁ। তেনেকৈ মই এবাৰ এটা হিচাপ কৰি কাগজ এখনত দেখুৱাইছিলোঁ যে মানুহ এজনে বোধহয় ৬-৭ বছৰ মানে একেলগে ধৰিলে কাম কৰিব পাৰে। সেইখিনিতো যদি অলপ সুস্থিৰভাৱে কাম কৰি কিবা এটা আগবঢ়াব নোখোজে সমাজখনৰ কাৰণে, নিজৰ কাৰণে, দেশৰ কাৰণে, তেতিয়াহ'লে তেওঁৰ জীৱনততো একোৱেই নহ'ব। তেওঁৰ মাত্ৰ জৈৱিক প্ৰক্ৰিয়াটোহে হ'ব, যে তেওঁৰ জন্ম হৈছিল আৰু জীৱন এটা চলাই লৈ গ'ল, খাই লৈ তাৰ পৰা চলি গ'ল আৰু চলি গৈ তেওঁৰ মৃত্যু হ'ল। এইখিনিতে হ'ব। গতিকে সেই ৫টামান বছৰ যি আমাৰ কাৰণে কাম কৰিব সুবিধা গোটেই জীৱনটোৰ ভিতৰত, ৭৫ বছৰীয়া জীৱনত, সেইখিনি কিবা এটা কাম কৰিব লাগে যিটো দেশৰ উপকাৰ হয়, নিজৰ উপকাৰ হোৱাৰ বাহিৰে। ছাৰ, আপুনি এতিয়ালৈকেতো বিজ্ঞানৰেই হওক বা আন বিষয়ৰে হওক বিভিন্ন গ্ৰন্থৰ অধ্যয়ন কৰিছে। সেই গ্ৰন্থবিলাকৰ মাজৰ পৰা মই আপোনাৰ পৰা পৰামৰ্শ হিচাপে এইটো কথা জানিব বিচাৰিম যে শৈশৱ বা কৈশোৰত মানুহ এজনৰ বৈজ্ঞানিক চিন্তা, যুক্তিবাদী মন বা তেওঁলোকৰ দৃষ্টিত স্পষ্টতা আনি দিব পৰা যি চিন্তা, সেই চিন্তাৰ বিকাশ কৰিব পৰাকৈ তেওঁলোকে অধ্যয়ন কৰাৰ দৰকাৰ থকা তেনেকুৱা কিবা গ্ৰন্থ বা অভিভাৱকসকলে পঢ়িলে ভাল পেৰেণ্টিং কৰিব পৰা তেনেকুৱা গ্ৰন্থ আপুনি পৰামৰ্শ হিচাপে আগবঢ়াব বিচাৰিব নেকি? তেনেকুৱা কিতাপ কেইবাখনো আছে, এখন নহয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীক, যে এতিয়া ল'ৰা ছোৱালী যিহেতু হ'লেই তোমাৰ, সেইখিনি কেনেকৈ ডাঙৰ কৰিবা, এনেকুৱা ধৰণৰ কিতাপ আছে ইংৰাজীত। আৰু ইমান ধুনীয়া ছবিৰে আছে ৰুস্তমজী আৰু পালকিৱালাৰ। গতিকে সেইটো হ'ল তেওঁলোকক কেনেকৈ ডাঙৰ কৰিবা, ভাল দিশত লৈ যাবা। তাত বিজ্ঞানী কৰাৰ কথাই অকল কোৱা নাই, যে কেনেকৈ তেওঁলোকক অন্ততঃ মানুহ কৰিবা। আৰু সেইটো কাৰণে কষ্টকৰ নহয় যে মানুহ বনোৱা কিবা ফৰ্মুলাত লৈ গ'লো, তেনেকুৱা নহয়। দৈনন্দিন জীৱনৰ মাজেৰে কৰিব। আনটো হ'ল বৈজ্ঞানিক মানসিকতা গঠনৰ কাৰণে আমাৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ আদি বহুত কিতাপ আছে। অসমতো দেৱকান্ত সন্দীপৰ কিতাপ আছে, মোৰো দুখনমান কিতাপ আছে। গতিকে সেইখিনি পঢ়িলেও লাভ হয়, কিন্তু অলপ গম্ভীৰভাৱে, অলপ মনোযোগ দি পঢ়িবলগীয়া কিতাপ সেইবিলাক। সেইবিলাক ঠিক গল্প উপন্যাসৰ নিচিনা নহয়, আৰু যিয়ে পঢ়িব খোজে তেওঁহে পঢ়িব পাৰে। গতিকে সেইবিলাক আজিকালি শ্ৰেণী কথাটো মোৰো আনকি পাঠ যে বৈজ্ঞানিক মানসিকতা কিদৰে গঠন কৰিব পৰা, সেইবিলাক শ্ৰেণী কথাটো দিয়া হৈছে। আৰু বৰ সুখৰ কথা যে এতিয়া বহু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিহেতু আজিকালি সংযোগ মাধ্যম ভাল, আৰু মোক অনানে কৈ থাকি খৰচ কৰিব নালাগে, কিন্তু তেওঁলোকৰ শ্ৰেণীত সেইটো পঢ়ি থকা অৱস্থাত তেওঁলোকে মোৰ লগত সংযোগ কৰি কথা বতৰা পাতে, ভাৱৰ আদান প্ৰদান কৰে। আৰু ভাবি আচৰিত লাগে যে গাঁৱৰ একেবাৰে ভিতৰুৱা গাঁৱৰ এজন ল'ৰা বা এজনী ছোৱালীও অতি সুন্দৰ বৈজ্ঞানিক মানসিকতাৰ উদাহৰণ দিয়ে, আৰু একেবাৰে ভাবিব নোৱাৰা প্ৰশ্ন কিছুমান সুধিব পাৰে। গতিকে সেইটো এটা বিকাশৰ দিন। ছাৰ, অনুষ্ঠানটো শেষ কৰিম। শেষত আপোনাৰ এখন গ্ৰন্থ ভৱিষ্যতৰ মানুহৰ প্ৰসংগত মই এইটো কথা জানিব বিচাৰিম যে ভৱিষ্যতৰ মানুহ আপুনি কেনেকুৱা হোৱাটো নিজে কামনা কৰে, যাৰ জৰিয়তে এখন সুশৃংখলিত পৃথিৱী নিৰ্মাণ হ'ব পাৰে? কিতাপখন আচলতে ভৱিষ্যতৰ মানুহ মোৰ কিতাপ নহয়,
মোৰ কিছুমান মানুহ থাকে যিবিলাক ফেন গুণমুগ্ধ বুলি ক'ব পাৰি, তেওঁলোকে বৰ জোৰ কৰি মোৰ বহু বাধাৰ পিছতো সেই কিতাপখন প্ৰকাশ কৰিছে ভৱিষ্যতৰ মানুহ বুলি। আৰু ভৱিষ্যতৰ মানুহ আচলতে মই কেতিয়াও নহয়, কিন্তু কল্পবিজ্ঞান কেইটামান লেখাৰ কাৰণে তেওঁলোকে ভাবিছে যে ভৱিষ্যতৰ চিন্তা কৰিছো। এতিয়া ভৱিষ্যতৰ মানুহ এজন, মই আজি কথা প্ৰসংগত কৈছিলে যে তেওঁ কোনোবা এটা শক্তি, মই নেদেখা শক্তি এনেকুৱা এটা আছে যিয়ে বেট এডাল লৈ ৰৈ আছে যে তই ভাল কাম কৰ নহ'লে তোক ধৰিম, আৰু তই বেয়া কাম কৰিলে এনেকে কোবাম, এনেকুৱাকে গৰম তেলত পেলাই দিম, এনেকুৱা ধৰণৰ কথা কিছুমান যদি থাকে, সেইটো কোনো ভৱিষ্যতৰ মানুহ হ'ব নোৱাৰে। তেওঁ নিজাকৈ চিন্তা কৰি যে মই অন্ততঃ একো, ভৱেন শইকীয়া ছাৰৰ কথা আচলতে যে অন্ততঃ ভাল কাম কৰিব পাৰো নোৱাৰো, অন্ততঃ কোনো বেয়া কাম নকৰো আৰু অপকাৰৰ কাম নকৰো, এইটো এটা বৰ ডাঙৰ কথা। আৰু দ্বিতীয় কথা যে অপকাৰৰ কাম নকৰিয়েই মই কিয় থাকিম, মই তাতকৈ অলপমান উপকাৰৰ কাম কৰোঁ, আৰু সেইটো নিজৰো হওক উপকাৰ, নিজৰো জীৱনটো ওপৰলৈ গৈ থাকক, এটা যুক্তিযুক্ত জীৱন হওক, আৰু সমাজখনৰ কাৰণে কিবা এটা অৰিহণা আগবাঢ়ক। এই কথাটো যদি চিন্তা কৰে তেতিয়াহ'লে তেওঁ ভৱিষ্যতৰ মানুহ বুলি ক'ব লাগিব। নমস্কাৰ।